নমস্কাৰ সুপ্ৰভাত এক্সিয়া আইএছ একাডেমীৰ তৰফৰ পৰা মই আকাংক্ষা আপোনালোকক পুনৰ স্বাগতম জনাইছো আমি ৰেগুলাৰ কন্টিনিউ কৰি থকা নিচিনাকৈ আমি আজি নিউজ পেপাৰ এনালাইচিছ পিৰিয়ডটো লৈ আহিছো চ' আমাৰ ওচৰত আজি কেইবাটাও নিউজেছ আছে চ' আপোনালোকে মন দি শুনিব চ' ইয়াত আমি প্ৰথম আজি যিটো নিউজ পাইছো এইটো হৈছে যে মষ্ট ফেভাৰ্ড নেশ্যন এইটো এটা বহুত ডাঙৰ এটা টেগ হয় এই যিটো লাইন হয় এইটো কি ৱৰ্ড হয় এই ৱৰ্ডটো কিন্তু ডাইৰেক্টলি আপোনালোকৰ মেইনছ প্ৰিলিমছ আৰু আনকি ইণ্টাৰভিউটো সুধিব পাৰে যে হোৱাট ইজ মষ্ট ফেভাৰ্ড নেশ্যন চ' ইয়াতে আমি জানো যে WTO যেতিয়া ফৰ্ম হ'ল ইন দ্য পষ্ট ধৰি লওক কোল্ড ৱাৰ পিৰিয়ড আৰু যেতিয়া আমি WTO আমাক কি ক'লে যে আমাক এইটো এনকাৰেজ কৰিলে যে নেশ্যন বিলাকৰ মাজত কি হ'ব লাগে অকল বাইলিটেৰেল ট্ৰেড নহয় মাল্টিলিটেৰেল ট্ৰেড হ'ব লাগে চ' গতিকে এনেকে যিটো মষ্ট ফেভাৰ্ড নেশ্যনৰ যিটো টাইটেল বা যিটো ডেফিনেশ্যন সেই ডেফিনেশ্যনটো আপোনালোকে প্লিজ মনত ৰাখিব লাগিব কেলে কাৰণ কি এইটো ডাইৰেক্টলি আপোনালোকৰ প্ৰিলিমছৰ এটা ষ্টেটমেণ্ট হ'ব পাৰে যিটো ষ্টেটমেণ্টত আপোনালোকক কৈছে যে মষ্ট ফেভাৰ্ড নেশ্যন is a trade status granted by one country to another under which the recipient country enjoy the best and trade terms provided by the granting country to any of its trading partners. So এতিয়া যদি আমি অকমান চাবলৈ যাওঁ যে এইটো বস্তুটো হৈছেনো কি কাৰণ কি এবাৰ কথাটো অলপ যদি আমি বুজি পাওঁ তেতিয়াহ'লেহে আমি সেইটো বস্তু লং টাৰ্মলৈ কেৰি অভাৰ কৰিব পাৰিম চ' গতিকে আমি যদি চাওঁ যেনিবা মই ধৰি লৈছো যে দুখন ট্ৰেডিং নেশ্যন আছে ইণ্ডিয়া এজ ৱেল এজ US এতিয়া US আৰু ইণ্ডিয়াৰ মাজত খুব ভাল ট্ৰেড ৰিলেশ্যন আছে খুব ভাল ট্ৰেড ৰিলেশ্যন হোৱাৰ কাৰণে এওঁলোকৰ মাজত ট্ৰেড এগ্ৰিমেণ্ট এটা হৈছে ধৰি লওক এনেকুৱা যে US কোম্পানী এটা যদি ইণ্ডিয়াক খুলিবলৈ হয় তেতিয়াহ'লে তেওঁলোকক প্ৰায় এমাহৰ ভিতৰতে গোটেই ট্ৰেড চেংচন খিনি দি দিয়া যাব তেওঁলোকক লাইচেঞ্চ এপ্লাই কৰি দিয়া যাব প্লাছ এই ট্ৰেড যিটো কোম্পানী ইণ্ডিয়াত আহিব তেওঁলোকে মাত্ৰ 10% ডিভিডেণ্ড দিব লাগিব মানে যিখিনি প্ৰফিট হ'ব তাৰ মাত্ৰ 10% কি কৰিব লাগিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক দিব লাগিব চ' গতিকে এইটো এটা বেষ্ট টাৰ্ম ধৰি লওক ট্ৰেডৰ ৰিলেটেড চ' গতিকে ইট ইজ হেপেন বিটুইন ইণ্ডিয়া এণ্ড US কিন্তু ধৰি লওক এনেকুৱা এটা কাণ্ট্ৰি ছুইজাৰলেণ্ড এতিয়া ছুইজাৰলেণ্ডৰ লগতো ইণ্ডিয়া খুব ভাল ৰিলেশ্যন নাই কথাটো কৈছো ফৰ চেক চ' এতিয়া কথাটো এনেকুৱা হ'ল যে মষ্ট ফেভাৰ্ড নেশ্যন ষ্টেটাছটো এনেকুৱা হয় যে ইণ্ডিয়া আৰু USৰ লগত যিটো আটাইতকৈ বেষ্ট ডিল আছে সেইটো অট'মেটিকেলি ইণ্ডিয়া আৰু ছুইজাৰলেণ্ডৰ লগতো হৈ যাব যদি মানে WTO আণ্ডাৰত যদি আমি ইনক্লুড হওঁ তেতিয়াহ'লে গোটেই নেশ্যন খিনিয়ে কোনোবা এখন নেশ্যনৰ মাজত যিটো আটাইতকৈ বেষ্ট ডিল হ'ব সেইটো চবৰ কাৰণে এপ্লাই হ'ব মানে ইট ইজ বাই ডিফল্ট ৰিলেশ্যন বিটুইন দ্য ইণ্ডিয়া এজ ৱেল এজ পাকিস্তান অলছো ইণ্ডিয়া এজ ৱেল এজ ভিয়েটনাম অলছো কিন্তু ইণ্ডিয়া আৰু ভিয়েটনামৰ মাজত ৰিলেশ্যনটো ইণ্ডিয়া আৰু USৰ মাজত নিচিনা নাছিলে কিন্তু ইণ্ডিয়া আৰু USৰ মাজত যিটো বেষ্ট ডিল হ'ব বা যিটো আটাইতকৈ ফেভাৰেবল ট্ৰেডিং ৰিলেশ্যন মানে এটা পাৰ্টনাৰশ্বিপ হ'ব সেইটো বাই ডিফল্ট চবৰ লগতে এপ্লাই হৈ যাব চ' গতিকে এইটোকে হৈছে মষ্ট ফেভাৰ্ড নেশ্যনৰ যিটো কনচেপ্ট হয় চ' আপোনালোকে সেইটো ভালকে মনত ৰাখিব আৰু সেইটো আমি যদি এতিয়া ৱৰ্ডত যদি চাওঁ আপুনি দেখিব যে অকমান আপোনালোকে বুজি পোৱা নিচিনা লাগিব যেনেকে হৈছে ইয়াত কৈছে যে ইট ইজ এ ষ্টেটাছ গ্ৰান্টেড বাই ওৱান কাণ্ট্ৰি ধৰি লওক USA আমাক দিছে চ' আনাডাৰ নেশ্যন ইণ্ডিয়াক দিছে হুইচ ৰিচিপিয়েণ্ট কাণ্ট্ৰি এনজয় দ্য বেষ্ট ট্ৰেড টাৰ্মছ প্ৰভাইডেড বাই দ্য গ্ৰান্টিং কাণ্ট্ৰি টু এনি অফ ইটছ ট্ৰেডিং পাৰ্টনাৰ এনি অফ ইটছ ট্ৰেডিং ইণ্ডিয়া আৰু USৰ মাজত যিটো ট্ৰেডিং পাৰ্টনাৰশ্বিপ হৈছিলে সেইটো বাই ডিফল্ট চবৰ কাৰণে এপ্লাই হৈ যাব যদি সেইটো আটাইতকৈ বেষ্ট ডিলটো ঠিক আছে চ' এইটোৰ পৰা কি ওলাইছে এইটোৰ পৰা এইটো ওলাইছে যে বাইলিটেৰেল ইণ্ডিয়া আৰু USৰ মাজত ট্ৰেডটো WTOয়ে অকল এনকাৰেজ কৰা নাই ইণ্ডিয়া আৰু চবৰ মাজত যিটো ট্ৰেড আছে মাল্টিলিটেৰেল ট্ৰেড যিটো আছে সেইটো এনকাৰেজ কৰিব কাৰণে বিচাৰিছে কাৰণ কি তেতিয়াহে কি হ'ব গ্ল'বেল ট্ৰেডটো কম্পিটিটিভ হ'ব তেতিয়াহে প্ৰাইচ বিলাক কম হ'ব বেলেগ বেলেগ ইনভেষ্টৰ বেলেগ বেলেগ নতুন নতুন দেশলৈ যাব চ' ইণ্ডিয়াই সেইটো বস্তু এনকাৰেজ কৰিছে এতিয়া টপিকটো কি কাৰেণ্ট এফেয়াৰ্ছৰ টপিকটো কি চৰি কাৰেণ্ট এফেয়াৰ্ছৰ টপিকটো এনেকুৱা হৈছে যে আমাৰ সুপ্ৰিম কোৰ্টে ৰিচেণ্টলি এটা জাজমেণ্ট উলিয়ালে যিটো ক'লে যে বাই ডিফল্ট এখন কাণ্ট্ৰি যদি OECD অৰ্গেনাইজেশ্যন অফ ইকনমিক কোঅপাৰেশ্যন এণ্ড ডেভেলপমেণ্ট তাৰ যদি পাৰ্টনাৰশ্বিপ হয়ও তেতিয়াহ'লে কি হ'ব নোৱাৰিব এই WTO এগ্ৰিমেণ্টটো বাই ডিফল্ট আপোনালোকৰ চাইন হৈ যাব নোৱাৰিব চ' গতিকে এতিয়া কাৰেণ্ট টপিকটো তেনেকে ধৰণে আমি বুজিব লাগিব ইয়াতে কথাটো এনেকুৱা হৈছে যে WTO আৰু কি কি ইম্পৰ্টেণ্ট বস্তু আছে আপোনালোকে যদি চাই যে ৰিজনেল অৰ্গেনাইজেশ্যন কি কি আছে আৰু ইয়াতে আপোনালোকে যদি চাই যে ইণ্ডিয়াই ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট কাৰ কাৰ লগত গৈছে সেইটো খুব ইম্পৰ্টেণ্ট হয় আৰু ৰিচেণ্টলি আপোনালোকে এইটো মনত ৰাখিব যে MSM যিটো ষ্টেটাছ আছে মষ্ট ফেভাৰ্ড নেশ্যন ষ্টেটাছ সেইটো ইণ্ডিয়াই মানে পাকিস্তানৰ পৰা উইড্ৰ কৰি দিলে ঠিক তেনেকে আজিৰ দিনটোত কি হৈছে যে ছুইজাৰলেণ্ডে ইণ্ডিয়াৰ পৰা উইড্ৰ কৰি দিলে কাৰণ কি ছুইজাৰলেণ্ডৰ নেছলে নামৰ যিটো কোম্পানী আছে তাৰ লগত ডিস্পিউট হোৱাৰ কাৰণে এতিয়া ছুইজাৰলেণ্ড ইজ ন' লংগাৰ এভেইলিং দিছ ষ্টেটাছ টু ইণ্ডিয়া চ' ইণ্ডিয়াৰ কোম্পানীৰ কাৰণে দিগদাৰ হ'ব ছুইজাৰলেণ্ডৰ পৰা ইয়ালৈ বহুত ইউৰোপ
ইউৰোপৰ মানে বেষ্ট ইনভেষ্টৰৰ ভিতৰত ছুইজাৰলেণ্ড এখন হয়। চ' গতিকে আমি যদি চাওঁ এতিয়া এক্সামৰ পাৰ্চপেক্টিভৰ পৰা কি ইম্পৰ্টেণ্ট, এইটো ইম্পৰ্টেণ্ট যে ইণ্ডিয়াই ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট কাৰ কাৰ লগত কৰিছে, আপোনালোকক ডাইৰেক্ট দি দিব, সুধিব যে হুইচ অফ দ্য ফলোইং ইজ নট। ত' নটটো ইয়াত বিচাৰি উলিয়াব লাগিব যে ইয়াত ছুইজাৰলেণ্ডটো নাই চাওক। চ' আপোনালোকক এক্সামিনে ছুইজাৰলেণ্ড দি দিব, চ' আপোনালোকে এইটো বিচাৰি উলিয়াব লাগিব যে ছুইজাৰলেণ্ডৰ লগত নাছিলে, জাপানৰ লগত আছে, আছিয়ানৰ লগত আছে, অষ্ট্ৰেলিয়াৰ লগত আছে, ইউ এৰ লগত আছে। চ' গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব লাগিব, ঠিক আছে। চ' নেক্সট আমি চাওঁ কি আছে আমাৰ নেক্সট যিটো নিউজ আছে। চ' নেক্সট নিউজটো আপুনি চাব যে ইণ্ডিয়া নিডছ এ ট্ৰেড মোৰ এম্বিচিয়াছ এণ্ড ৰিজল্ভ টু বুষ্ট GDP গ্ৰোথ। এতিয়া GDP গ্ৰোথৰ ওপৰত আমাৰ আহিছে চাওক। চ' গ্ৰোথটো খুব ইম্পৰ্টেণ্ট হয়। ইণ্ডিয়াখনৰ যিটো আমাৰ ধৰি লওক কনষ্টিটিউশ্যনে আমাক কি কৈছে যে যিটো DPSP আছে তাত আৰ্টিকল 38ত কৈছে যে ইণ্ডিয়ান ষ্টেট হেজ টু প্ৰভাইড ৱেলফেয়াৰ টু দ্য মাছেছ, মানে পিপুলক ৱেলফেয়াৰ দিবই লাগিব। চ' পিপুলক ৱেলফেয়াৰ দিবৰ কাৰণে আমাৰ ঢেৰ মডেল আছে, তাৰ ভিতৰত এটা মডেল আছে গ্ৰোথ মডেল। গ্ৰোথ মডেলটো আণ্ডাৰ এইটো কৈছে যে GDP গ্ৰোথ আমি কৰিব লাগিব, মানে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। এতিয়া গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বুলি ক'লে আমি 4টা কম্পনেণ্ট আমি পাওঁ। চ' আপোনালোকক ডাইৰেক্ট সুধিব পাৰে যে এতিয়া প্ৰিলিমছৰ পাৰ্চপেক্টিভত কি ইম্পৰ্টেণ্ট, GDP কম্পনেণ্ট 4টা আছে, সেইকেইটা কি? এক নম্বৰ হৈছে যে প্ৰাইভেট কনজাম্পশ্যন। চ' মানুহে যিমানবিলাক খৰচ কৰিছে, যেনেকে ধৰি লওক পূজা আহি আছে, বিহু আহি আছে, চ' তাত মানুহে কিমান কনজিউম কৰিব, কনজাম্পশ্যন কিমান কৰিব, সেইটো। ছেকেণ্ড হৈছে যে প্ৰাইভেট যিটো ইনভেষ্টমেণ্ট আছে। চ' গতিকে অকল কনজাম্পশ্যন কৰিলেই নহ'ব নহয়, ইনভেষ্টমেণ্ট আছে নহয়। চ' প্ৰাইভেট ইনভেষ্টমেণ্ট এটা হৈছে এইটো কম্পনেণ্ট। থাৰ্ড আৰু এটা কম্পনেণ্ট আছে কি, যে গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ কিমান হৈছে। চ' গতিকে এতিয়া আমি জানো যে গভৰ্ণমেণ্টে এতিয়া বাজেট উলিয়াব। চ' গতিকে বাজেটত কি হ'ব, গভৰ্ণমেণ্টে এক্সপেণ্ডিচাৰ খিনি উলিয়াব। চ' গতিকে গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ, প্ৰাইভেট কনজাম্পশ্যন, প্ৰাইভেট ইনভেষ্টমেণ্ট আৰু কি যে এক্সপৰ্ট, অল দিজ আৰ দ্য 4 কম্পনেণ্টছ অফ মানে GDP। চ' GDP টো কাউণ্ট কৰিবৰ কাৰণে এই গোটেইকেইটা বস্তুৱে আপোনালোকক কি কৰিব, কণ্ট্ৰিবিউট কৰিব। চ' গতিকে আমি দেখিছিলো যে COVID-19ৰ সময়ত কি হৈছিলে যে অল আদাৰ কম্পনেণ্ট যেতিয়া কমি গৈছিলে, এক্সপৰ্ট হোৱা নাই, লকডাউন হৈছে, প্ৰাইভেট ইনভেষ্টমেণ্ট কমি গৈছে কাৰণ কি মানুহবিলাকৰ ওচৰত ইমান কনফিডেন্স নাই, প্ৰাইভেট কনজাম্পশ্যন কমি গৈছে কাৰণ কি মানুহ ওলাই আহিব নোৱাৰে। চ' গতিকে বাহিৰলৈ যদি ওলাই আহিব নোৱাৰে লকডাউনৰ কাৰণে, যে বিয়া এখনৰ খৰচ নিজে নিজে কমি যাব। চ' গতিকে সেইকণ সময়ত কি হৈছে যে গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ বাঢ়ি গৈছে। চ' আমি সেইটো দেখিছো যে ফিস্কেল ডেফিচিট আমাৰ কি হৈ গৈছে, যিটো কণ্ট্ৰল পিৰিয়ডৰ ভিতৰত থাকিব লাগে সেইটো এক্সিড কৰি গৈছে। সেই এক্সিডটো কিয় হৈছে, কাৰণ কি আমি সেইকণ সময়ত গ্ৰোথটো পুছ কৰিব লাগিব। চ' গতিকে ইয়াতো তেনেকুৱা ধৰণৰ আপোনালোকে চাব যে GDP গ্ৰোথটোৰ কাৰণে আমি কি কৰিব লাগিব, বঢ়াব লাগিব। চ' এতিয়া কিছুমান এক্সপাৰ্টে কৈছে যে এইবছৰ কি হ'ব, যে GDP গ্ৰোথটো ল' হ'ব, 6.4% লাগে। চ' গতিকে সেইটো আমি পাম্প কৰিব লাগিব। সেইটো পাম্প কৰিবৰ কাৰণে আমাৰ মেনুফেকচাৰিং কিছুমান ৰিফৰ্ম আনিব লাগিব, লেবাৰ ৰিলেটেড ৰিফৰ্ম আনিব লাগিব। সেইখিনি কথা ইয়াত ধুনীয়াকে দেখুওৱা গৈছে। আমাৰ যিটো নিউজ আছে সেই নিউজটোত সেইখিনি কভাৰ কৰিছে। কিন্তু এনেকুৱা ধৰণৰ এটা নিউজ যেতিয়া আপোনালোকে পাব, ত' আপোনালোকে এবাৰ কি ৰিভাইজ কৰিব যে আপোনালোকৰ প্ৰিলিমছটো ভাল হ'ব। তাৰ ক্ষেত্ৰত আপোনালোকে এইটো কনচেপ্ট লাইক GDP এণ্ড GNP, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট কি হয়, গ্ৰছ নেশ্যনেল প্ৰডাক্ট কি হয়, চ' তাৰ মাজত যিটো ডিফাৰেঞ্চ আছে সেইটো আপোনালোকে মনত ৰাখিব। ঠিক তেনেকে ধৰি লওক আমি যদি একদম অভাৰভিউ এটা কওঁ, জাষ্ট গ্ৰছ ডমেষ্টিক প্ৰডাক্ট কি হয়, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট হৈছে যিমানবিলাক ফাইনেল গুডছ এণ্ড ফাইনেল যিখিনি গুডছ আছে আৰু চাৰ্ভিচেছ আছে, আৰু সেই গুডছ এণ্ড চাৰ্ভিচেছ বিলাক যদি এটা জেগাত ধৰি লওক আমাৰ ইণ্ডিয়াত যদি বনিছে, তেতিয়াহ'লে কি হ'ব, ডমেষ্টিকেলি তাৰ যিটো ফাইনেল ভেলু of all the products and services, all the goods and services produced in a domestic territory, ইয়াতে ইম্পৰ্টেণ্ট বস্তু আছে ডমেষ্টিক টেৰিটৰি। ইয়াত কোনে বনাইছে সেইটো ইম্পৰ্টেণ্ট নহয়, ক'ত বনিছে সেইটো ইম্পৰ্টেণ্ট হয়। চ' গতিকে গ্ৰছ ডমেষ্টিক প্ৰডাক্টত কি হৈছে যে ক'ত বনিছে, ইণ্ডিয়াত বনিছে। ইণ্ডিয়াত কি বনিছে, যিমানখিনি ফাইনেল গুডছ মানে হৈছে যিটো বিকিব পাৰি, আৰু ফাইনেল চাৰ্ভিচেছ, চ' গুডছ এণ্ড চাৰ্ভিচেছৰ যিটো ইয়াত প্ৰডাকশ্যন হৈছে উইদিন দ্য ডমেষ্টিক টেৰিটৰি অফ ইণ্ডিয়া, তাকে কি বুলি কয়, GDP বুলি কয়। GNP বুলি ক'লে কি হ'ব, যে আমাৰ ইণ্ডিয়াৰ যিখিনি নেশ্যন আছে, যিখিনি মানে নেশ্যনেলছ আছে বা চিটিজেনছ আছে, সেইখিনি কিছুমান বাহিৰতো থাকিব পাৰে। আকৌ ইণ্ডিয়াৰ ভিতৰতে কিছুমান বাহিৰৰ মানুহো প্ৰডাকশ্যন কৰি থাকিব পাৰে। চ' ইয়াতে ইম্পৰ্টেণ্ট কি টাৰ্ম যিটো হয়, সেই টাৰ্মটো ইয়াত প্লেচটো নহয়, ক'ত বনিছে সেইটো নহয়, কোনে বনাইছে। যদি ইণ্ডিয়াৰ মানুহে বনাইছে তেতিয়াহ'লে ইট ইজ পাৰ্ট অফ GNP, but it is not a part of GDP if that person resides outside India. যদি ইণ্ডিয়া বাহিৰত এজন মানুহ, ধৰি লওক এইখন ইণ্ডিয়া হয়, আৰু এজন মানুহ যিমান ভিয়েটনামত আছে, তেওঁ ইণ্ডিয়াৰ মানুহ হয়, তেওঁ প্ৰডাকশ্যন কিবা এটা কৰি আছে। চ' গতিকে এই যিজন মানুহ আছে, এই মানুহজনৰ যিটো টোটেল ভেলু অফ প্ৰডাকশ্যন অফ গুডছ এণ্ড চাৰ্ভিচেছ, সেইটো ইনক্লুড ক'ত হ'ব, GNPত ইনক্লুড হ'ব, কিন্তু GDPত ইনক্লুড নহয়, কাৰণ কি হি ৰিচাইডছ আউটচাইড দ্য টেৰিটৰি অফ ইণ্ডিয়া। ত' এইখন ইণ্ডিয়া বাহিৰতহে তেওঁ আছে।
চ' গতিকে তেওঁৰ যিটো প্ৰডাকশ্যন আছে, তেওঁৰ যিটো ইনকম আছে, ইট উইল নট পাৰ্ট অফ ইণ্ডিয়াছ GDP, ঠিক আছে। চ' তেনেকুৱা ধৰণৰ কিছুমান টাৰ্ম আপোনালোকে যিখিনি পাব, সেই টাৰ্মখিনি এবাৰ ৰিভাইজ দি ল'ব, কাৰণ কি সেইখিনি বস্তুকে আপোনালোকৰ আহিব, ঠিক আছে। চ' গতিকে ইয়াতে আৰু কি আছে যে বেছ ইয়েৰ কোনটো হয়, বেছ ইয়েৰ আমি জানো যে 11-12টো বেছ ইয়েৰ হয়, সেইটো বস্তু কেতিয়াবা চেঞ্জেছ হৈ থাকে। ঠিক তেনেকে ৰিচেণ্ট মেজাৰ্ছ কি কি আছে, যে GDP-টো কিয় আমি বঢ়াম, চ' গতিকে তাৰ কাৰণে আমাৰ কি কি আছে সেইখিনি ইম্পৰ্টেণ্ট হয়। আৰু এটা খুব ফেমাছ ডিবেটৰ কথা ইয়াত দিছে, এইখিনি কথা আপোনালোকে বহুত কম জেগাত পাব, যেনে সেন ভাগৱতী ডিবেট। সেন ভাগৱতী ডিবেট মানে ইয়াত অমৰ্ত্য সেন আৰু PN ভাগৱতীৰ কথা কৈছে। চ' অমৰ্ত্য সেনৰ যিটো ডেফিনিশ্যন, যে ইকনমিক্সত কি হ'ব লাগে, ইকনমিটোত ডেভেলপমেণ্ট হ'ব লাগে, কিন্তু PN ভাগৱতী এইটো কৈছে যে প্ৰথমতে গ্ৰথ হ'ব লাগিব। যদি কেকটো ডাঙৰ হয় তেতিয়াহ'লে তুমি সেইটো ডিষ্ট্ৰিবিউট কৰিব পাৰিবা। চ' গতিকে প্ৰথমতে আমাক ইয়াত কৈছে যে উই নিড গ্ৰথ। চ' গ্ৰথটো আমাৰ হ'ব লাগিব, তাৰপিছত সেই গ্ৰথটোৰ পৰা যিখিনি আমি পাম সেইখিনি ইকুৱেলি ছ'চাইটিৰ মাজত ডিষ্ট্ৰিবিউট হ'ব। কিন্তু আমাৰ অমৰ্ত্য সেনে কৈছে যে কেপাচিটি বিল্ডিং কৰিব লাগিব, স্কিল ডেভেলপমেণ্ট নিব লাগিব, আৰু আমি সেইটো বস্তু প্ৰথমতে ডেভেলপমেণ্ট আনিব লাগিব। ডেভেলপমেণ্টৰ থ্ৰুদিহে ছাষ্টেইনেবল গ্ৰথ আনিব পাৰিব। বুজি পাইছেনে? চ' গতিকে এইখিনি আমাৰ এই বস্তুখিনি আপোনালোকক ধৰি লওক বেছিকে মেইনছ পাৰ্চপেক্টিভত দিয়া গৈছে, কিন্তু মানে এই যিটো টেলি আছে, কাৰণ কি এইটো প্ৰিলিমছত অহাৰ সম্ভাৱনা কম আছে। তথাপিতো আপোনালোকে এবাৰ চাই থব, কাৰণ কি সেইখিনি আপোনালোকক এনৰিচ কৰিব, ঠিক আছে। ঠিক তেনেকে গ্ৰথ লিড ৰিফৰ্ম 1990s আমি দেখিবলৈ পাইছো, যে সেইখন সময়ত যিখিনি ৰিফৰ্মছ আছিলে বা যিখিনি চৰকাৰী মানুহ আছিলে, তেওঁলোকে ভাগৱতী মডেলটো আইডিয়াটো একচেপ্ট কৰিছিলে। চ' তাৰপিছত যেতিয়া দেখিলে যে নহয়, অকল যদি আমি ডেভেলপমেণ্ট হৈ থাকে, ইণ্ডিয়া আটাইতকৈ ডাঙৰ প্ৰব্লেমটো কি আজিৰ দিনত, ইণ্ডিয়া ইজ এ মানে ধৰি লওক আমি যদি চাবলৈ যাওঁ, PPP মডেলত আমি 3rd লাৰ্জেষ্ট ইকনমি, হয় নে, 5th লাৰ্জেষ্ট ইকনমি হৈছে। ইকনমিক গ্ৰথটো বহুত হৈছে, কিন্তু মেইন প্ৰব্লেমটো হৈছে যে ইনইকুৱেলিটি ইন ইনকম। চ' গতিকে আমাৰ ইয়াত কি ক'ব লাগিব, যিখিনি ইনকম আহিছে, যিখিনি গ্ৰথ আহিছে, সেইখিনি ফেয়াৰলি ডিষ্ট্ৰিবিউট কৰিব লাগিব, কাৰণ কি ইণ্ডিয়াখন চবৰ কাৰণে হয়। চ' আমি যেতিয়া অক্সফাৰ্মৰ ৰিপৰ্ট এটা পাম, তেতিয়া আমি দেখিছো যে অকল 1% মানুহৰ ওচৰত 64% অফ নেশ্যন ৱেল্থ খিনি গোট খাই আছে। চ' গতিকে এই যিটো এটা ষ্টাৰ্ক ইনইকুৱেলিটি হৈছে, এই ইনইকুৱেলিটিটো কমাব লাগিব। চ' ইনইকুৱেলিটি কমাবৰ কাৰণে কোনটো মডেল আছে, এই যিটো আমাৰ PN ভাগৱতী নহয়, যিটো অমৰ্ত্য সেনৰ মডেল আছে, সেইটো আছে। চ' গতিকে সেইটো বস্তু ইনস্পায়াৰ হৈ পেলাই আমি এই বস্তুবিলাক লৈছো। NGNৰেগা লৈছো। আপোনালোকে যি এতিয়া চাই যে NGNৰেগাটো ক'ৰ পৰা আহিলে, তেনেকে ক'ৰবাৰ পৰা অহা বস্তু নহয়, এইটো এটা মডেলক ফ'ল' কৰি পেলাই অনা বস্তু হয়। যেনেকে PDS বস্তুটো আনিছো, পাব্লিক ডিষ্ট্ৰিবিউচন চিষ্টেম, RTE এখন আনিছো। চ' গতিকে এইবিলাক আনি পেলাই আমি কি কৰিছো, এই ফেয়াৰ ডিষ্ট্ৰিবিউট যাতে হয়, আমাৰ যিখিনি গ্ৰথৰ যিখিনি প্ৰডাক্ট আছে সেইখিনি যাতে ফেয়াৰ ডিষ্ট্ৰিবিউট হয়, তাৰ কাৰণে দিছো। নেক্সট বস্তু এটা আহিছে যে ৰিভাৰ ইণ্টাৰলিংকিং প্ৰব্লেম বা ৰিভাৰ ইণ্টাৰলিংকিং চেলেঞ্জেছ। এতিয়া আমাৰ ওচৰত এইটো এটা প্ৰব্লেম আছে যে ৱাটাৰ স্কাৰচিটি। চ' আমাৰ ইণ্ডিয়াখন ইমান ব্লেছড হয় যে চাৰিওফালৰ পৰা নদীয়ে আছে। চ' 2 ধৰণৰ নদী আছে। আমাৰ ওপৰৰ ফালৰ খিনিক আমি কওঁ যে পেৰিনিয়েল ৰিভাৰ, তলৰখিনি কওঁ আমি, যিখিনি চাউথ ইণ্ডিয়াত আছে সেইখিনি আমি কি বুলি কওঁ, চিজনেল ৰিভাৰ আছে। চ' গতিকে আমি যদি এনেই চিম্পুলকে চাওঁ, যিখিনি আমাৰ হিমালয়ান অৰিজিন ৰিভাৰ আছে, হিমালয়ান অৰিজিন ৰিভাৰখিনিক আমি কম, যেনেকে ধৰি লওক এইখন যদি ইণ্ডিয়া হয়, চ' ইণ্ডিয়াখন যদি আমি ৰাফলি আকো, তেতিয়াহ'লে আমি দেখিম যে এইখিনি যিখিনি ৰিভাৰ আছে, অল ৰিভাৰ্ছ আৰ অৰিজিনেটেড ফ্ৰম হিমালয়। চ' হিমালয়টোত বৰফ আছে, আইচ আছে, আৰু আইচ কেতিয়াবা গলি শেষ হ'ব নি? নহয়। চ' গতিকে আইচ ডিপজিট হৈ আছে, গলি আছে। চ' গতিকে হিমালয়ান যিমানবিলাক ৰিভাৰ আছে, অল দিছ ৰিভাৰ্ছ আৰ কি বুলি কয়, এইখিনি কয় পেৰিনিয়েল ৰিভাৰ। পেৰিনিয়েল মানে শব্দটোৰ অৰ্থ হৈছে যে থ্ৰু আউট দি ইয়েৰ এইখিনি এক্সিষ্ট কৰিব। কিন্তু তলত যিখিনি চাউথ ইণ্ডিয়ান ৰিভাৰ আছে, যেনেকে ধৰি লওক এইখিনি নৰ্মদাখন গৈছে, তাৰপিছত তাপিখন গৈছে, তাৰপিছত কৃষ্ণা গৈছে, গোদাবৰী গৈছে, কাবেৰী গৈছে। ত' গতিকে এই যিমানবিলাক ৰিভাৰ আছে, যিখিনিক আমি কম পেনিনচুলাৰ ৰিভাৰ, এই পেনিনচুলাৰ ৰিভাৰখিনি ছিজনেল ৰিভাৰ হয়। মানে ইয়াততো কোনো বৰফ নাই, ইয়াত অৰিজিনটো কেনেকে হৈছে। চ' গতিকে বৰষুণ হ'ব তেতিয়াহ'লে পানী থাকিব। চ' এতিয়া আমি দেখিছো যে ইণ্ডিয়াখনত পানী আছে যদিও তাত পানীৰ ডিষ্ট্ৰিবিউচন সেই ইনকম ইনইকুৱেলিটিৰ নিচিনা হৈছে। ক'ৰবাত বেছিকে আছে জোখতকে, ক'ৰবাত আকৌ কম আছে। চ' এতিয়া আমাৰ ইয়াত প্ৰব্লেমটো, এইটো হৈছে প্ৰব্লেম বা এইটো ইছ্যু, যে ইণ্ডিয়াত কি হৈছে, ৱাটাৰ স্কেৰচিটি হৈছে। প্লাছ আমাৰ ইয়াত যিখিনি এগ্ৰিকালচাৰ মেথড ইউজ কৰা গৈছে, যেনেকে ধৰি লওক পঞ্জাৱ হাৰিয়ানা অঞ্চলত যিখিনি ক্ৰপ ৰেজ কৰিছে, সেই ক্ৰপখিনি ৱাটাৰ গেজলিং ক্ৰপ হয়, মানে খুব বেছি ৱাটাৰ তেওঁলোকে কনজিউম কৰে। চ' গতিকে তাৰ কাৰণে আকৌ এটা ইছ্যু কি আহিছে, যে গ্ৰাউণ্ড ৱাটাৰটো ডিপ্লিট হৈছে। চ' এই গোটেই ইছ্যু বিলাকৰ এটা চলিউশ্যন আহিছে। চলিউশ্যনটো হৈছে যে কেনেবাকে আমি এই ইয়াৰ ৰিভাৰখন কানেক্ট কৰিব পাৰো নি, কাৰণ কি এইখনতো অনবৰতে পানী থকা ৰিভাৰ এখন। চ' ইয়াত ফ্লাড হয়, কিন্তু ইয়াত আকৌ পানীয়ে নাথাকে। চ' গতিকে আমি কি কৰিব পাৰো, যে ৰিভাৰ ইণ্টাৰলিংকিং চিষ্টেম। কিন্তু কথাটো হৈছে যে ইয়াত বহুত চেলেঞ্জেছো আছে।
যে এখন ৰিভাৰ যদি ইয়াৰ পৰা ইয়ালৈ লৈ যাওঁ, বা এটা যদি কেনেল বা এটা খাল এটা খান্দি পেলাই যদি এক্সেচিভ ৰিভাৰ ফ্ৰম দ্য নৰ্থ টু দ্য চাউথ যদি আমি বোৱাই আনো, তেতিয়াহ'লে কি হ'ব, বায়'ডাইভাৰ্চিটিও চেঞ্জ হ'ব পাৰে, তাত এনভাইৰমেণ্টেল ইম্পেক্টটো পৰিব পাৰে। ইয়াৰ মাজৰ যিখিনি এৰিয়া আছে, সেই এৰিয়াখিনি যিখিনি কৃষক আছে, সেই কৃষকখিনি এফেক্টেড হ'ব পাৰে, লেণ্ড তেওঁলোকক একুৱাই কৰিব লাগিব। চ' গতিকে এই গোটেই বস্তুখিনি কি আছে যে ৰিভাৰ ইণ্টাৰলিংকিং চিষ্টেমত কি কি প্ৰব্লেম আছে। চ' আপোনালোকে কিন্তু প্ৰিলিমছৰ পাৰ্চপেক্টিভত যদি চাই, তেতিয়াহ'লে যিটো কেন বেটৱাৰ প্ৰজেক্ট আছে, এই প্ৰজেক্টটোৰ কথা কিন্তু আপোনালোকৰ ডাইৰেক্ট আহিব পাৰে যে কেন বেটৱাৰ প্ৰজেক্ট। চ' কেন বেটৱাৰ প্ৰজেক্টটো ক'ত আছে, মধ্যপ্ৰদেশত আছে আমি জানো। চ' কেন আৰু বেটৱা, চ' দুখন নদী আছে, এই দুখন নদীৰ মাজত কি কৈছে, ৰিভাৰ ইণ্টাৰলিংকিং চিষ্টেমটো আমাক আনি দিছে, যাতে এইটো এটা সলিউশন হয়। চ' গতিকে আমি যদি চাওঁ, নেক্সট আমি চাম যে আৰু আমাৰ ওচৰত কি টপিক আহি আছে। চ' নেক্সট টপিকটো আমি চাবলৈ গৈছো। চ' সেইটো ৰিভাৰ ইণ্টাৰলিংকিং চিষ্টেম হ'ল। তাৰপিছত আমাক এইটো এটা ধুনীয়া বস্তু এটা আহিছে, চাব যে হাউ কিউৰিয়চিটি ড্ৰিভেন ৰিচাৰ্চ ইনটু এ ৱন 4 নোবেল প্ৰাইজ। চ' গতিকে আমি যদি দেখো যে আজিৰ দিনত আমাৰ এতিয়া কি হৈছে যে আমি গ'ল স্পেচিফিক হৈ গৈছো যে এইটো ৰিচাৰ্চ কৰিম, কিন্তু এইটো ৰিচাৰ্চৰ ইয়াত কি ৰিজাল্ট ওলাব। চ' ৰিজাল্ট ডিপেণ্ড নহয়, কিউৰিয়চিটি ডিপেণ্ড। চ' আমাৰ মানে আৰ্টিকল 51(8) আমাক যিখিনি ষ্টুডেণ্ট আছে বা যিখিনি আমাৰ চিটিজেন আছে, তেওঁলোকৰ কাৰণে আমাৰ ফাণ্ডামেণ্টেল কিছুমান ডিউটি দিছে। ফাণ্ডামেণ্টেল ডিউটিৰ ভিতৰত ওৱান অফ দ্য ডিউটি ইজ ডেট উই হেভ টু ডেভেলপ আৱাৰ চাইণ্টিফিক স্পিৰিট। চাইণ্টিফিক স্পিৰিট মানে কিউৰিয়চিটি। চ' আমি এটা বস্তু দেখিছো, যিটো বস্তু আমি দেখিছো যে এইটো বস্তু দেখোন বাৰু বেলেগ বেলেগ ধৰণৰ বস্তু ওলাই আছে ইয়াৰ পৰা। চ' গতিকে আমি সেইটো বস্তুৰ ভিতৰত কিউৰিয়চিটি ড্ৰিভেন হৈ পেলাই আমি ৰিচাৰ্চ কৰিব লাগে। তাৰ এটা যদি আমি জ্বলন্ত প্ৰমাণ চাওঁ, তেতিয়াহ'লে এইটো দেখিম যে এনেকুৱা এটা বস্তু যে এটা স্পেচিফিকে বেলেগ বেলেগ ধৰণৰ ৰিচাৰ্চ কৰিছে আৰু তাৰ পৰা নতুন নতুন বস্তু ওলাইছে, আৰু যিটো কাৰণে 4টা ধৰণৰ নোবেল পুৰস্কাৰ ইয়াত ওলাইছে। চ' গতিকে এইকেইটা বস্তু কি হয়, ইয়াৰ গোটেই ডেছক্ৰিপশ্যন খিনি কি হয়, 4টা নোবেল প্ৰাইজ কেনেকে ওলালে, সেইখিনি বস্তু আমাৰ এই শ্লাইডখনত আছে। চ' আপোনালোকে এবাৰ গো থ্ৰু কৰিব, কাৰণ কি ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যন নাহিলেও কিন্তু কিছুমান বস্তু আপোনালোকক ইয়াৰ পৰা সুধিব পাৰে, যেনেকে RNA ভেকচিন কোনকেইটা হয়। চ' আমি দেখিছো যে নোবেল প্ৰাইজৰ ক্ষেত্ৰত আমি এটা ডেডিকেটেড ভিডিঅ' লৈ আহিম, য'ত আমি কম যে প্ৰত্যেকটো ইয়েৰতে ক'ত কেনেকে নোবেল পুৰস্কাৰ পালে। তেনেকে এই বছৰে হওক যে কি ফিল্ডত কেনেকে কোনে পালে, আৰু তাৰ যিটো এচিভমেণ্ট আছে, মানে যিটো ফিল্ড আছে, সেই ফিল্ডটোৰ কথা আমি জানিব লাগিব। চ' সেইটো এছে পাৰ্চপেক্টিভৰ পৰা আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব পাৰে, ইণ্টাৰভিউটো সুধিব পাৰে এইখিনি কথা, ঠিক আছে। যেনেকে এইবাৰ এতিয়া mRNA ভেকচিন, তাৰ কাৰণে লাষ্ট ইয়েৰে আমাৰ কি পাইছে, নোবেল পুৰস্কাৰ পাইছে। চ' গতিকে এইখিনি বস্তু আপোনালোকক আহিব, মেছেঞ্জাৰ RNA, যাৰ কাৰণে আমাৰ 2টা ভেকচিন আছিলে, চ' ফাইজাৰ এণ্ড মডাৰ্ণা। চ' যিটো বস্তু আপোনালোকৰ এজ এ প্ৰিলিমছ পাৰ্চপেক্টিভত ডাইৰেক্ট কুৱেশ্যন সুধিব পাৰে যে তলৰ কোনটো mRNA ভেকচিন নহয়, ঠিক আছে। কাৰণ কি mRNA ভেকচিন আপুনি চাওক যে ইয়াৰ আগৰবাৰো পাইছে, এইবছৰো পাইছে, কি নোবেল প্ৰাইজ ইন কেমেষ্ট্ৰি, ঠিক আছে। চ' গতিকে আমি নেক্সট আমি চাম যে আৰু কি বস্তু আছে আমাৰ শ্লাইডত। চ' এইটো যদি আমি চাওঁ যে ইনাৰ মেটেৰিয়েল কমিটি ইণ্টাৰ মিনিষ্ট্ৰিয়েল কমিটি ইজ নিডেড টু ষ্ট্ৰেংথেন দ্য AI গভৰ্নেন্স ইণ্ডিয়া AI মিছন। চ' আমি জানো যে এইটো কিহৰ ৰিজন হয়, ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন 4 হয়। ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন 4ৰ এইটো এজ হয়। কিন্তু ইয়াৰে যিটো আটাইতকৈ ধুনীয়া কম্পনেণ্ট, সেই কম্পনেণ্টটো কি, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ মানে টু ইম্পাৰ্ট এ হিউমেন ইণ্টেলিজেঞ্চ লাইক থিং ইনটু এ মেচিন। চ' এইটো এনেকুৱা নহয় যে মেচিনটোক ইণ্টেলিজেঞ্চ কৰি দিলো, কিন্তু সেইটো ৰিপিটেডলি তাক মিমিক্ৰি কৰিম, যে এটা মেচিনে হিউমেন ইণ্টেলিজেঞ্চটো নিচিনাকে যাতে মানে এক্ট কৰে, তেনেকুৱা ধৰণৰ আমি তাক সজাই পৰাই ল'ম। কিন্তু কথাটো হৈছে যে ইয়াত এটা ডাঙৰ চেলেঞ্জটো আহিছে, সেইটো হৈছে যে কেনেকে আমি সেই ইণ্টেলিজেঞ্চ বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চটো এথিকেল পাৰ্পছত ইউজ কৰিম। চ' গতিকে এথিকেল গভাৰ্নেন্স হওক বা এথিকেল ইউজ অফ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, সেইটো হৈছে আমাৰ 1 নম্বৰ কনচাৰ্ণ। যে আমি অকল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চটো দি দিলেই নহ'ব, সেই মেচিনটোৱে পাৰ্টিকুলাৰলি ভালকে কাম কৰিছে নাই, এথিকেল কাম কৰিছে নাই। এথিকেল মানে ৰাইট এণ্ড ৰং, যে কিবা এটা মেচিন আমি হিউমেনৰ এগেইনষ্টে ইউজ কৰিলে নহ'ব। চ' গতিকে আমাক কি কৈছে যে এথিকেল এণ্ড ছ'চিয়েল ইমপ্লিকেশ্যনছ, আৰু এজ এ মানে ৰেছপনচিবল নেশ্যন আমাৰ ইণ্ডিয়াই কি কৈছে, ৰেইজ মিছন বা তেনেকুৱা ধৰণৰ নীতি আয়োগৰ তৰফৰ পৰাও আমি তেনেকুৱা ধৰণৰ কি আনিছো, কিছুমান প্ৰগ্ৰেম আনিছো, যিটোৰ পৰা আমি এইটো এনচিয়ৰ কৰাইছো যে ইণ্ডিয়াত কেতিয়াও আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চটো মিছ ইউজ নহয়।
চ' তাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা আমি কি কৰিব লাগিব, সেইটো এনচিঅৰ কৰিব লাগিব, কাৰণ কি নহলে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ আজিকালি বহুত বহুত ইউজেছ ওলাব। চ' আৰু কিছুমান ইউজেছ তাৰে আনএথিকেল পাৰ্পছতো ইউজ কৰিব। চ' গতিকে আনএথিকেল পাৰ্পছত আমি সেইটো ইউজ নকৰো, কনষ্ট্ৰাকটিভ কামত আমি ইউজ কৰিব লাগিব। চ' তাৰ কাৰণে আমাৰ কিছুমান ইয়াতে প্ৰগ্ৰেমো আছে, সেই প্ৰগ্ৰেম খিনি আপোনালোকৰ ইম্পৰ্টেণ্ট হয়। যেনেকে নীতি আয়োগৰ সেই এটা মই কথা কলো যে আপোনালোকক যে ৰেইজ ইনিচিয়েটিভ হওক, যেনেকে আমাৰ ইয়াত আছে যে ফকাছ অন ইণ্ডিয়া AI মিছন। চ' ইণ্ডিয়া AI মিছন হওক, এই ইণ্ডিয়া AI মিছনটো মেইন কথাটো হৈছিলে সেইটোৱে যে নীতি আয়োগ AI ষ্ট্ৰেটেজি। চ' গতিকে এই গোটেই ষ্ট্ৰেটেজি বিলাকে এইটো এনচিঅৰ কৰিব যে এট দা ওৱান হেণ্ড যে আমি AI টো ডেভেলপ কৰিব লাগিব, এণ্ড আদাৰ হেণ্ড আমি চাইমালটেনিয়াছলি এইটো এনচিঅৰ কৰিব লাগিব যে তাৰ ইউজটো আনএথিকেল পাৰ্পছত নহয়, এথিকেলি যাতে তাৰ ইউজটো হয়। ঠিক আছে, ইণ্ডিয়ান মষ্টলি। চ' গতিকে সেইখিনি বস্তু আমি ইয়াত ছেকেণ্ড শ্লাইডখনত, থাৰ্ড শ্লাইডখনত সেইটো আনিছো। তাৰপিছত যদি আপুনি চাই যে এইটো এটা খুব ইম্পৰ্টেণ্ট নিউজ হয়, চাওক যে পাৰ্চনৰ ওপৰত কুৱেশ্যন APSCত সোধেই। চ' গতিকে এটা খুব ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন হৈছে ইছৰো। ইছৰোৱে কি কৰিছে, নতুন যিজন তেওঁলোকৰ চেয়াৰমেন হয় ভি নাৰায়ণন। চ' ভি নাৰায়ণন নাও বিকাম দ্য নিউ ইছৰো চেয়াৰমেন। চ' গতিকে এই মানুহজনৰ কথা ডাইৰেক্টলি আপোনালোকক সুধিব পাৰে যে এতিয়া ইছৰো হেজ এপইণ্টেড এ নিউ চেয়াৰমেন, হুইচ ইজ এ নেম অফ দ্যাট চেয়াৰমেন। তলৰ কোনজন হয় সেইটো সুধিব পাৰে। ছেকেণ্ড কথা কৈছে যে এই মানুহজনৰ বেকগ্ৰাউণ্ডটো আমি জানিব লাগিব, কাৰণ কি কোনোবা এজন মানুহক এনেই উঠাই পেলাই ইছৰো চেয়াৰমেন নিদিয়ে নহয়। সেই মানুহজনৰ মানে আগৰ বেকগ্ৰাউণ্ডটো কি আছিলে, তেওঁৰ আৰ্টছৱাইল চাকচেছ কি আছিলে, কোন কোন মিছনৰ লগত তেওঁ জড়িত হৈ আছিলে। ত' সেইখিনি আমি জানিব লাগিব যে তেওঁ এজন এক্সপাৰ্ট আছিলে, ৰিনোন এক্সপাৰ্ট ইন স্পেচ ক্ৰাফ্ট এণ্ড এ ৰকেট প্ৰপালচন টেকনলজি। চ' এইটো আপোনালোকে নোট ডাউন কৰি ৰাখিব লাগিব, ইম্পৰ্টেণ্ট হয়। কাৰণ কি এই ভি নাৰায়ণন চবেই জানিব আজিৰ দিনত, কাৰণ কি তেওঁ ইছৰোৰ নতুন চেয়াৰমেন হয়, কিন্তু তেওঁৰ বেকগ্ৰাউণ্ডটো কি, তেওঁ কিহৰ লগত জড়িত হৈ আছে। ফৰ্মালি চাৰ্ভ এজ এ ডাইৰেক্টৰ, তেওঁ ডাইৰেক্টৰ আছিলে কিহৰ, লিকুইড প্ৰপালচন চিষ্টেম চেণ্টাৰ। চ' লিকুইড যিটো প্ৰপালচন চিষ্টেম চেণ্টাৰ আছিলে তাৰ কি আছিলে, তেওঁ ডাইৰেক্টৰ আছিলে। আৰু লিকুইড প্ৰপালচনটো আমি জানো যে আমাৰ যিটো PSLV হওক বা আমাৰ GSLV হওক, PSLVত 4টা ষ্টেজ আছে, এটা চলিড, লিকুইড, চলিড, লিকুইড, হয় নে নহয়? আৰু GSLVত 3টা ষ্টেজ আছে, চলিড, লিকুইড, ক্ৰায়জেনিক। চ' গতিকে আমাৰ যিটো এই ধৰি লওক লিকুইড প্ৰপালচন চিষ্টেম আছে, লিকুইড প্ৰপালচন চিষ্টেমটো এটা খুব ইম্পৰ্টেণ্ট থ্ৰাষ্ট জেনেৰেট কৰে, আৰু সেইটো তেওঁ কি আছিলে, ডাইৰেক্টৰ আছিলে। চ' এইখিনি বস্তু আমি জানিব লাগিব যে সেই মানুহজনৰ বেকগ্ৰাউণ্ডটো কি হয়, তেওঁ কিহৰ লগত জড়িত হৈ আছিলে। চ' এইটো দেখিছেনে, লিখিছে যে প্লেড এ ক্ৰুচিয়েল ৰোল ইন এ ডেভেলপিং অফ ক্ৰায়জেনিক প্ৰপালচন। আৰু ক্ৰায়জেনিক প্ৰপালচনটো আমি জানিব লাগিব, ক্ৰায় শব্দটো অৰ্থ হৈছে কুল, ঠাণ্ডা। চ' আমি কি কৰো যে যেতিয়া এটা গেছ আছে, আমি জানো যে ফিজিক্সত যে যদি গেছ এটা হয় আৰু তাক যদি ঠাণ্ডা কৰা হয় তাৰ ভলিউমটো কমি যাব। চ' ভলিউমটো কমি গলে কি হব, আমাক সেই বস্তুটো লাগে, কাৰণ কি ৰকেটত কি হৈছে যে বহুত ডাঙৰ ফুৱেল এটা আমি লৈ যাব নোৱাৰো, কাৰণ কি আমি চবেই জানো যে আমি কি কৰিব লাগে, ফুৱেল টেংকিটো কমাব লাগে। কাৰণ কি ফুৱেল যদি টেংকিটো কমি যায় তেতিয়াহ'লে পেইলড বহাব পাৰিম আমি বাহিৰলৈ পঠাইছো কেলে, যে তাত এটা পেইলড থাকিব, যেনেকে IR এটা থাকিব বা কিবা স্পেক্ট্ৰস্কপি এটা মেচিন থাকিব, যিটো মেচিনে আমাক আৰ্থখন স্কেন কৰি দিব। কিন্তু যদি তালৈ যোৱা যিখন ভেহিকেল হয়, ৰকেট হয়, সেই ৰকেটৰ যদি ফুৱেল টেংকিটোৱে বহুত ডাঙৰ হয় তেতিয়াহ'লে আমাৰ সেইটো ৱেষ্ট গুচি যাব। চ' গতিকে ফুৱেল টেংকিটো মেনেজ কেনেকে কৰিব পৰা যায়, তাৰ এটা ধুনীয়া বুদ্ধি হৈছে যে যিটো গেছ আছে সেই গেছটো কুল ডাউন কৰিম, এনেকুৱাকে কুল ডাউন কৰিম যাতে গেছটো কুল ডাউন কৰিলে শ্ৰিংক হ'ব, সি কমি যাব। চ' তাই যিটো ভলিউম আছে সেইটো কমি যাব, ভলিউমটো কমি গলে সেইটো কি হৈ যাব, ক্ৰায়জেনিক ফেজ বুলি ক'ব, মানে সেইটো ঠাণ্ডা হৈ যাব। চ' গতিকে ভলিউমটো কমাবৰ কাৰণে আমি চেষ্টা কৰিম। চ' গতিকে এই যিটো ক্ৰায়জেনিক ফেজ আছে এইটো খুব ইম্পৰ্টেণ্ট হয়। আপোনালোকে যদি নাম্বি নাৰায়ণ নামৰ চিনেমাখন চাইছে তাত সেইটো কথা উল্লেখ আছে, ক্ৰায়জেনিক ফেজটোৰ কথা। চ' এইটো এটা লেণ্ডমাৰ্ক চেঞ্জ হয়, কাৰণ কি সেইটো আমি ক'ত ইউজ কৰিছো, GSLV নিচিনা যিবোৰ ৰকেট আছে, হাই মানে হেভি ৱেইট যিখিনি ৰকেট আছে, যেনেকে আমাৰ এতিয়া গগনয়ান মিছনটো যাব, ক'ত যাব, মানুহ যাব, মানুহ যাবৰ কাৰণে PSLV নিলে নহব, আমাক GSLV লাগিব, জিঅ' ষ্টেচনাৰী লঞ্চিং ভেহিকেল। চ' তাত আমাৰ যিটো থাৰ্ড ষ্টেজ আছে সেইটো আছে ক্ৰায়জেনিক ষ্টেজ। সেই ক্ৰায়জেনিক ষ্টেজটো ডেভেলপমেণ্ট আৰু তাৰ ধৰি লওক প্ৰেক্টিকেল ইউজৰ কাৰণে এই মানুহজনৰ খুব এটা ডাঙৰ কন্ট্ৰিবিউচন আছে, যিটো কন্ট্ৰিবিউচন এজ এ ৰিকগনিশ্যন আমি কি দিছো, তেওঁক ইছৰো চেয়াৰমেন দিছো। চ' গতিকে সেইখিনি কথা আপোনালোকে ৰিলেটেড হয়, সেইখিনি কথা চাব লাগিব। ঠিক আছে, চেলেঞ্জেছ এহেড টু দ্য এন নাৰায়ণা। চ' এন নাৰায়ণাৰ যিটো পোষ্ট আছে সেই পোষ্টটো ইছৰোৰ চেয়াৰমেন হয়। ইছৰো ইজ এ ভেৰি ইভলভিং ষ্টেচন অৰ ইভলভিং অৰ্গেনাইজেশ্যন। চ' গতিকে তাৰ সন্মুখতো কিছুমান বহুত ডাঙৰ ডাঙৰ চেলেঞ্জ আছে, যেনেকে এতিয়া আদিত্য L1 আটাইতকৈ ডাঙৰ মিছনটো হৈছে আমাৰ গগনয়ান। চ' ইয়াৰ পৰা হিউমেন যাব, হিউমেনৰ তাত স্পেচত লেণ্ডিং কৰিব, তেওঁলোকে ছেফলি ঘূৰি আহিব লাগিব।
চ' এইটো এটা কিমান ডাঙৰ এটা কথা। চ' গতিকে সেইখিনি বস্তু তেওঁৰ কি হ'ব, এজ এ মানে চেয়াৰমেনৰ দিনত তেওঁ হ'ব বা হ'বলৈ গৈ আছে। আৰু সেইখিনি তেওঁ এইটো দেখিছেনে যে আদিত্য L1, Gaganyaan mission, Chandrayaan-4. So these all are the upcoming missions that are going to led by this ISRO chairman. ঠিক আছে। So গতিকে নেক্সট যিটো আমাৰ আছে আৰ্টিকল, সেইটো আমি চাওঁ যে কি কি আৰ্টিকলৰ কথা আছে নেক্সট। ভাৰত পোল টু এইড ইন নেবিং ফিউগিটিভ ক্ৰিমিনেলছ হুৱেৰ এভাৰ দে হাইড, হোম মিনিষ্টাৰ। চ' গতিকে এইটো আমাৰ আকৌ ঠিক তেনেকে GS3 যিটো চিকিউৰিটি আছে তাৰ এটা ৰিলেটেড কুৱেশ্যন আহিব পাৰে। যেনেকে আমাৰ ইণ্ডিয়াত কি হৈছে যে আমি ক্ৰাইম এণ্ড ক্ৰিমিনেলছ এইখিনি বস্তু ল এণ্ড অৰ্ডাৰটো মেইনটেইন কৰিবৰ কাৰণে সেইখিনিক নেপ কৰিব লাগিব। চ' তাৰ কাৰণে আমি কি কৰিছো যে গ্ল'বেল কলাবৰেশ্যন এটালৈ আহিছো, যে ইণ্ডিয়াৰ যিটো পুলিচ আছে আৰু যিটো ইণ্টাৰপল আছে, ইণ্টাৰনেশ্যনেল পুলিচ, তেওঁলোকৰ মাজত এটা কলাবৰেশ্যন হৈছে। আপুনি দেখিব যে কেইদিনমানৰ আগত বা লাষ্ট ইয়েৰ সেই বস্তুটো এখন মিটিঙো হৈছিলে যে ইণ্টাৰপল হেজ কেম টু ইণ্ডিয়া এণ্ড মেক এ মিটিং। ঠিক আছে। চ' গতিকে ইণ্টাৰপল আৰু ইণ্ডিয়াৰ মাজত ভাৰত পোল নামৰ এটা পৰ্টেল ওলাইছে, যিটো পৰ্টেলৰ থ্ৰুৱেদি আমি কি কৰিম যে আমি আগত জানো যে ডিজিটেল ইণ্ডিয়াটো কেনেকে বা গভাৰ্নেন্সটো কেনেকে ইউজ হৈছে আপুনি চাব পাৰে। যে ভাৰত পোল ইজ এ পৰ্টেল হুইচ এইম টু প্ৰভাইড পুলিচ এণ্ড চিকিউৰিটি এজেঞ্চিজ in India with a seamless connect to Interpol in a traditional international organization. So গতিকে এইফালে আছে আমাৰ পুলিচ আৰু এইফালে আমি কি আছে, এইফালে ইণ্টাৰপল আছে। চ' ইণ্টাৰপল আৰু আমাৰ ইণ্ডিয়া পুলিচৰ মাজত এটা কি লাগিব, স্মুথলেছ বা চিমলেছ কানেক্টিভিটি লাগিব বা এটা কমিউনিকেশ্যন লাগিব, যাতে আমাৰ ইয়াৰ ইনফৰমেশ্যনটো তালৈ যায়, তাৰ ইনফৰমেশ্যনটো ইয়ালৈ আহে। চ' গতিকে আমি সেইটো প্ৰকাষ্টিং কমিটিৰ ৰেকমেণ্ডেশ্যনতো পাইছো যে আমাৰ ইয়াত ইণ্টেলিজেন্সটো খুব উইক হয়। চ' ইণ্টেলিজেন্স উইক হোৱাৰ কাৰণে আমাৰ ইয়াত কি হ'ব পৰা নাই, ক্ৰাইম এণ্ড যিটো ল এণ্ড অৰ্ডাৰ আছে বা ক্ৰাইম কণ্ট্ৰল আছে সেইটো আমি ভালকে কৰিব পৰা নাই। আৰু ক্ৰাইমটো ভালকে কৰিব নোৱাৰিলে কি হ'ব যে এখন জেগাত তাত ইকনমিক প্ৰস্পেৰিটিটো সদায় মানে এইটো ডিম হৈ থাকিব। চ' গতিকে আমাৰ ইয়াত কি লাগিব, এক নম্বৰতে আমাক ভালকে ইণ্টেলিজেন্স লাগিব। ইণ্টেলিজেন্সটো আমি ক'ৰ পৰা পাম, আমাক এটা গ্ল'বেল অৰ্গেনাইজেশ্যনে যদি সহায় কৰে থ্ৰু দিছ ভাৰত পোল, তেতিয়াহ'লে আমাৰ সেইটো পচিবল হ'ব পাৰে। চ' সেইকাৰণে এইটো এটা দীঘল চেইন এডাল আছে। যদি আপোনালোকে ভালকে ইণ্টাৰপলৰ লগত যদি ইণ্ডিয়াৰ ভালকে যদি কমিউনিকেশ্যন হয়, তেতিয়াহ'লে আমাৰ ভাল ইনফৰমেশ্যন আহিব। চ' সেই ভাল ইনফৰমেশ্যন বিলাক এপ্লাই কৰি পেলাই আমি ইয়াত যিখিনি ক্ৰাইমছ এণ্ড ক্ৰিমিনেলছ আছে, এস্পেচিয়েলি কিছুমান ক্ৰিমিনেল কি আছে যে ইণ্ডিয়া পলাই পেলাই বেলেগলৈ গুচি যায়। ইণ্ডিয়াত কিবা এটা ক্ৰাইম কৰিলে, যেনে বিজয় মালিয়া বাহিৰলৈ গুচি গ'ল। চ' গতিকে সেই মানুহজনক আমি কেনেকে ট্ৰেছ কৰিম, কাৰণ কি আমাৰ ইণ্ডিয়াৰ পুলিচৰ সেইটো ইনফৰমেশ্যন নাই, তেওঁ ক'ত আছে, কেনেকে আছে, কি কথা, বা XYZ যিকোনো হ'ব পাৰে। চ' তাত কোনে সহায় কৰিব, আমাক ইণ্টাৰপলে সহায় কৰিব। চ' গতিকে এইটো এটা চিকিউৰিটি পাৰপাছত এটা ধুনীয়া আৰ্টিকল আহিছে, যিটো কথা আপোনালোকে মনত ৰাখিব লাগিব। আৰু ইয়াতে ৰিলেটেড কথা ধেৰ আছে, যেনেকে ইণ্টাৰপলৰ হেডকোৱাৰ্টাৰ ক'ত আছে, পেৰিছত আছে। চ' গতিকে তেনেকুৱা ধৰণৰ বস্তু আপোনাৰ কেতিয়া ফৰ্ম হৈছিলে, সেইবিলাক বস্তু আপোনালোকে প্ৰিলিমছ পাৰ্চপেক্টিভত আপোনালোকে ভালকে মনত ৰাখিব। ঠিক আছে। নেক্সট আমাৰ নিউজটো কি আছে, নেক্সট আমাৰ এটা অসম ৰিলেটেড এটা ধুনীয়া নিউজ এটা আছে। সেইটো হৈছে যে অসমৰ CM কৈছে যে ষ্টেট ইন টক্স উইথ দ্য চেণ্টাৰ টু ক্ৰিয়েট এ ডিফেন্স কৰিডৰ। চ' আমাৰ ইয়াত একদম ধুনীয়াকে খাৰাংখাচ কথা এটা কৈছে যে আমাৰ নৰ্থ ইষ্টত বহুত বেছি কি আছে, ডিফেন্স ইকুইপমেণ্ট হওক, টেংকছ হওক, এইবিলাক ডিপ্লয় কৰি থোৱা আছে। কাৰণ কি নৰ্থ ইষ্ট ইজ এ ভেৰি ভালনাৰেবল এটা পজিশ্যন হয়, যিটো পজিশ্যন বৰ্ডাৰিং এৰিয়াৰ লগত আছে, ম্যানমাৰৰ লগত আছে, চাইনাৰ লগত আছে, চ' গতিকে বাংলাদেশৰ লগত আছে। চ' গতিকে অনবৰতে নৰ্থ ইষ্টত কি হৈ থাকে যে চিকিউৰিটি ৰিলেটেড এক্টিভিটি চলি থাকে। ফৰ এক্সাম্পল ইয়ালৈ টেংক আহিছে, ইয়ালৈ হেলিকপ্টাৰ আহিছে, কিন্তু কথাটো হৈছে কি যে ইয়াত কৈছে যে যিকোনো বস্তু এটা যদি আমাৰ বহুত বিগ ডিপ্লয়মেণ্ট হৈ আছে ইয়াত, কিন্তু কথাটো হৈছে যে অলপ যদি কিবা এটা বেয়া হবলৈ হলে তাক আকৌ মেইনলেণ্ড ইণ্ডিয়ালৈ পঠাব লাগে। মানে নৰ্থ ইষ্ট বা অসমত তেনেকুৱা ধৰণৰ ডিফেন্স ইকুইপমেণ্ট খিনিক ভাল কৰিবৰ কাৰণে, মেইনটেনেঞ্চ কৰিবৰ কাৰণে কোনো ধৰণৰ ইয়াত ইণ্ডাষ্ট্ৰি নাই, চ' বা ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। চ' গতিকে আমি এইটো কৈছো যে আমাৰ যদি অসমতেই বা যদি এনেকুৱা ধৰণৰ এটা ইণ্ডাষ্ট্ৰি থাকে, এটা ইনফ্ৰাষ্ট্ৰাকচাৰ এনেকুৱা থাকে যে আমাৰ ইয়াত যিমানখিনি ডিফেন্স ইকুইপমেণ্টছ আছে, টেংকছ আছে, এইবিলাক আমি ভাল কৰিব পাৰিম। চ' গতিকে তেতিয়া কি হ'ব, ইয়াত বহুত ধৰণৰ ফাইদা হ'ব। প্ৰথম কথাটো হৈছে যে ডিফেন্স এণ্ড চিকিউৰিটি ৰিলেটেড আমি এটা খুব ভাল এডভান্টেজত থাকিম। যদি এখন টেংক বেয়া হয়, ইয়াৰ পৰা যদি আমি লক্ষ্ণৌলৈ পঠাবলৈ হয়, তাত ভাল ঠিক কৰি পেলাই আমাৰ ইয়ালৈ আহোঁতে এটা টাইম কনজিউম হ'ব। চ' তাতকে যদি আমাৰ অসমতে বা গুৱাহাটীতে, নগাঁওতে যদি ভাল হয়, তেতিয়াহ'লে আমাৰ কি হ'ব, সেই টেংকখন ভাল
ভাল কৰাৰ পিছত পটককে আকৌ তাক ৰিডিপ্লয় কৰিব পৰা যাব, যিটো এটা চিকিউৰিটিৰ কাৰণে আমাক খুব ভাল। ছেকেণ্ড কথাটো হৈছে যে ইয়াত এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব, ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব, ইণ্ডাষ্ট্ৰি ডেভেলপমেণ্ট হ'ব। চ' অসম, আমি চবেই জানো যে অসমখনক গ্ৰ' কৰিব লাগিব। অসম গ্ৰ' কৰিবৰ কাৰণে ইয়াত নিউ জব অপৰচুনিটিজ আহিব লাগিব। নিউ জব অপৰচুনিটি ক'ৰ পৰা আহিব? যদি এনেকেও যদি 500-600 চাকৰি ওলায় বা 1000 চাকৰি ওলায়, আপুনি এনেই চিন্তা কৰি চাওক যে এটা যদি টেংক ভাল কৰা যদি ইণ্ডাষ্ট্ৰি এটা আহিবলৈ হয়, তাত কিমান ধৰণৰ অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব, কিমান ধৰণৰ নিউ জব অপৰচুনিটিজ ওলাব। চ' গতিকে এইটো আমি একদম মেইনছৰ কাৰণে একদম ভালকে মনত ৰাখিব লাগিব। আৰু ইয়াৰ ওপৰত এটা কুৱেশ্যন আহিব পাৰে যে ডিফেন্স কৰিডৰটোৰ কথা আমি ক'ত ইউজ কৰিছে, যে নগাঁওটো টুৱাৰ্ডছ গুৱাহাটী টু নগাঁও, ইয়াত এটা ডিফেন্স কৰিডৰ এষ্টাব্লিছ কৰাৰ কথা আমাৰ অনাৰেবল CM এইটো প্ৰপ'জ কৰিছে। আৰু সেইটো ক্ষেত্ৰত খুব ভাল হ'ব, কাৰণ কি আমাৰ ডিফেন্স কৰিডৰটো হোৱাৰ লগে লগে ইয়াত বহুত PSU ইনভেষ্টমেণ্ট আহিব, ইয়াত ৰিচাৰ্চ হ'ব। চ' গতিকে আমাৰ যিখিনি MSME পৰা আদি কৰি চববোৰ ছেক্টৰ ইয়াত কি হ'ব, ডেভেলপমেণ্ট হোৱাৰ সম্ভাৱনা আছে। ঠিক আছে, চ' নিউ গ্ৰথ অপৰচুনিটি এটা আমি পাইছো। থাৰ্ড, আমি যদি চাওঁ যে আমাৰ আজিৰ দিনটো এটা খুব ইম্পৰ্টেণ্ট দিন হয় হিষ্টৰিকেলি। কেলেই? কাৰণ কি মহাত্মা গান্ধী আজিৰ দিনটোতে 8 জানুৱাৰী দিনটোতে কি হৈছিলে, চাউথ আফ্ৰিকাৰ পৰা আহি পেলাই ইয়াত 1915 চনত লেণ্ড কৰিছিলে, যিটো কাৰণে আমি এটা মেমৰেশ্যনৰ আমি এটা দিৱস পালন কৰো। তাৰ নামটো হৈছে প্ৰবাসী ভাৰতীয় দিৱস। প্ৰবাসী মানে হৈছে ভাৰতৰ বাহিৰত থকা মানুহ, ভাৰতীয় হয় কিন্তু প্ৰবাসী ভাৰতীয়। চ' গতিকে প্ৰবাসী ভাৰতীয় দিৱসটো এইবাৰ উৰিষ্যাত চেলিব্ৰেট কৰা গৈছে চেণ্ট্ৰেল ফালৰ পৰা। চ' গতিকে ইয়াৰ ওপৰতো কুৱেশ্যন আহিব পাৰে, মহাত্মা গান্ধী ৰিলেটেড কুৱেশ্যন আহিয়ে থাকে। চ' গতিকে এই যিটো নিউজ আছে, এই নিউজটো আপোনালোকে ইম্পৰ্টেণ্ট হয়। ঠিক আছে, চ' গতিকে প্ৰবাসী ভাৰতীয় দিৱস ইজ দ্য এনুৱেল ইভেন্ট celebrated to strengthening the bond between India and overseas diaspora. চ' গতিকে এইটো এটা হিষ্টৰিকেলি ইম্পৰ্টেণ্ট হয়। আৰু আজিৰ দিনত ডায়াস্পৰা যিটো GS পেপাৰ 3, তাত আমাৰ ডায়াস্পৰা বুলি, ইণ্ডিয়া এণ্ড ডায়াস্পৰা, তাৰ সেইটো বুলি এটা কলমে আছে, এটা টপিকে আছে। চ' গতিকে ডায়াস্পৰা মানে হৈছে ইণ্ডিয়াৰ যিখিনি মানুহ বাহিৰত আছে, চ' সেই মানুহখিনি কি হ'ব লাগিব, তেওঁলোকৰ লগত ইণ্ডিয়া এটা লিংক ক্ৰিয়েট কৰিব লাগিব। যদি আমি লিংক ক্ৰিয়েট কৰোঁ, আমি জানো যে ইণ্ডিয়া ইজ এ হায়েষ্ট ৰেমিটেন্স ৰিচিভাৰ ইন এ ৱৰ্ল্ড। চ' ৱৰ্ল্ডৰ পৰা আমি ৰেমিটেন্স পাই আছো, প্লাছ আমি কি পাম, যে টেকনলজি পাম, প্লাছ আমাৰ কি হ'ব, ইনভেষ্টমেণ্ট আহিব, প্লাছ আৰু কি আহিব, যে এই যিখিনি ডায়াস্পৰা হয়, ডায়াস্পৰাখিনি আমাৰ কাৰণে এটা লিংক, ব্ৰিজ বুলি ক'ব পাৰি। যেনেকে UK বা অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়া, তাৰ মাজত ব্ৰিজ কি হয়, আমাৰ ডায়াস্পৰাখিনি হয়। কাৰণ কি তাত বহুত বেছি ডায়াস্পৰা আছে। আপুনি দেখিব যে প্ৰাইম মিনিষ্টাৰ যেতিয়াই যাব, তেতিয়াই তাৰ সেই ৰেচপেক্টিভ দেশখনৰ যিখিনি ইণ্ডিয়ান ডায়াস্পৰা হয়, তেওঁলোকৰ লগত কথা পাতিব। চ' তেওঁলোকৰ লগত কথা পতাৰ লগে লগে সেই দেশখন আৰু ইণ্ডিয়াৰ মাজত এটা ধুনীয়া কানেকশ্যন এটা বনি যাব, পিপুল টু পিপুল কানেকশ্যন বনি যাব। চ' আমাৰ ইয়াৰ পৰা মানুহ তালৈ যাব, তাৰ মানুহ ইয়ালৈ আহিব। আমাৰ যেনেকে টুৰিজিমটো এটা খুব ডাঙৰ এটা ইণ্ডাষ্ট্ৰি হয়, যিটো ইণ্ডাষ্ট্ৰি আমাৰ ইয়ালৈ বহুত ৰিচোৰ্চ বা ৰেভিনিউ লৈ আহিব। চ' টুৰিজিমটো কেনেকে প্ৰমোট হ'ব, যদি আমি সেই ডায়াস্পৰাখিনিৰ লগত কানেকশ্যন এটা মেইনটেইন কৰিব পাৰোঁ। কাৰণ কি এজন ডায়াস্পৰা ইয়ালৈ আহিব, তেওঁৰ লগত আকৌ 10জন টুৰিষ্ট লৈ আহিব। চ' গতিকে তেনেধৰণেইটো বিকাশ হ'ব ন। চ' গতিকে সেইকাৰণে আমাৰ কি হৈছে, যে যিটো আমাৰ ডায়াস্পৰা আছে বা ডায়াস্পৰাখিনিক ৰিভাইভ কৰিবৰ কাৰণে, তেওঁলোকৰ লগত লিংক কৰিবৰ কাৰণে, এষ্টাব্লিছ কৰিবৰ কাৰণে আমি কি কৰিছো, এই প্ৰবাসী ভাৰতীয় দিৱসটো চেলিব্ৰেট কৰিছো। ঠিক আছে, যিটো আমাৰ এটা ছফ্ট পাৱাৰ হয়, যেনেকে য়োগা হওক, ঠিক তেনেকে য়োগাটো আমি কি কৰিছো, গোটেই ডায়াস্পৰাখিনি য়োগা কৰিছে। চ' তাৰ কাৰণে য়োগা ইজ ভেৰি পপুলাৰ নাও। চ' গতিকে এই যিখিনি এটা ডায়াস্পৰাৰ লগত লিংক আছে, এইটো পিপুল টু পিপুল এটা ছফ্ট পাৱাৰ আমি ডেভেলপ কৰিছো। ঠিক আছে, অ'কে। নেক্সট আমাৰ নিউজটো কি আছে আমি চাওঁ। নেক্সট আমাৰ নিউজটো আছে যে ডিফেন্সৰ ৰিলেটেড এটা আমি সোনোবাইচ বুলি কয়। চ' এই ৱৰ্ডটো আপোনালোকে ভালকে মনত ৰাখিব। চ' এইটো কি হয় সেইটো আমি জানো, যে ইণ্ডিয়া US জইণ্টলি মেনুফেকচাৰ ইণ্টাৰ অপাৰেবল মানে সেইটো ইণ্ডিয়াই ইউজ কৰিব পাৰিব, USA ইউজ কৰিব পাৰিব। কি? সোনোবাইচ ইন নেভি। সোনোবাইচটো কি হয় আপোনালোকে এবাৰ চাই থওক, সেইটো ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে আপোনালোকৰ। চ' এইটো বস্তু এনেকুৱা হয় যে ইয়াতে চ' আপোনালোকে দেখিব যে ইণ্ডিয়া এণ্ড US states have agreed jointly manufacturing interoperable sonobuoys, যিটো বস্তু কি হ'ব, যে পানীৰ ভিতৰত আমি জানো যে ছাবমেৰিনখন ক'ত থাকে, পানীৰ তলত থাকে। চ' সেই ছাবমেৰিনখন লোকেট কৰিব লাগিব, তাক ট্ৰেছ কৰিব লাগিব। কিন্তু বেলেগৰ যেনিবা এতিয়া চাইনাৰো বহুত ছাবমেৰিন আছে, পাকিস্তানৰ বেলেগ ছাবমেৰিন আছে। চ' গতিকে এই ছাবমেৰিন বোলে ইণ্ডিয়ান অচিনত সোমাই থাকিব, আৰবিয়ান অচিনত থাকিব, আৰবিয়ান চিত থাকিব, বে অফ বেংগলত থাকিব। কেনেকে ট্ৰেছ কৰিম আমি, কেনেকে উলিয়াম সেই ছাবমেৰিনখন যে পাৰ্টিকুলাৰ এইটো লোকেশ্যনতে তলত আছে। চ' গতিকে সেই যিটো আমাৰ যিটো ডিভাইচে আমাক সেই বস্তুটো কৰি দিব, তাৰ নামটো হৈছে এইটো সোনোবাইচ। চ' গতিকে সোনোবাইচ আৰ দ্য এক্সপাণ্ডেবল লাইট ৱেইট ডিভাইচ used in the anti-submarine warfare.
চ' গতিকে এই ৱৰ্ডটো আপোনালোকে ভালকে মনত ৰাখিব যে এইটো কি হয়, এইটো এন্টি চাবমেৰিন ৱাৰফেয়াৰত ইউজ কৰিবলগীয়া এটা বস্তু হয়, যিটো বস্তুৱে আমি কি কৰিব, যিটোৱে কি কৰিব, ডিটেক্ট কৰিব, ডিটেক্টিং, ট্ৰেকিং এণ্ড ক্লাছিফাইং চাবমেৰিনছ। চ' গতিকে আমি চাবমেৰিনৰ দুটা ক্লাছ থাকে, এটা হৈছে কি যে নিউক্লিয়াৰ পাৱাৰ্ড চাবমেৰিন আৰু এটা ডিজেল ইঞ্জিন বা ডিজেল চাবমেৰিন, যিটো কনভেনশ্যনেল চাবমেৰিন বুলি কয়। চ' গতিকে আমাৰ সেই যিটো পাৰ্টিকুলাৰ ডিভাইচ আছে, যিটোক আমি ক'ম ছ'ন'ভাইচ, চ' সেইটো বস্তুৱে আমাক কি কৰিব, ক্লাছিফাই কৰিব যে তাৰ যিটো চাউণ্ড আছে, কাৰণ কি তলত পানীৰ তলত থকা বস্তু আমি সেইটোতো গম নাপাওঁ যে কি হয়। চ' গতিকে আমাক সেই ছ'ন'ভাইচটোৱে কৈ দিব যে এইটো পাৰ্টিকুলাৰ যে চাউণ্ডটো আহিছে এইটো এখন চাবমেৰিনৰ পৰা আহিছে, আৰু সেই পাৰ্টিকুলাৰ চাবমেৰিনখন এখন নিউক্লিয়াৰ পাৱাৰ্ড চাবমেৰিন হয়। চ' আমাৰ কাৰণে এটা এডিচনেল ইনফৰমেশ্যন আহি গ'ল, হয়নে নহয়? চ' গতিকে এইটো বস্তু আপোনালোকৰ ডাইৰেক্ট প্ৰিলিমছ পাৰ্চপেক্টিভ হয়, এইটো তাৰ পৰা ইম্পৰ্টেণ্ট হয়। প্লাছ আমি যেতিয়া মেইনছত লিখিম, মেইনছত এইটো বস্তু আমি ছাবষ্টেঞ্চিয়েট কৰিবৰ কাৰণে ইউজ কৰিব পাৰিম যে ইণ্ডিয়া US মাজত যিটো ৰিলেশ্যন আছে সেইটো অকল ট্ৰেড ৰিলেটেড নহয়, প্লাছ ষ্ট্ৰেটেজিক হৈ গ'লে গৈ আছে। চ' গতিকে আমাৰ মানে ষ্ট্ৰেটেজিক হৈ গৈছে। চ' গতিকে more and more defense and more and more strategic affairs are being collaborated between these two countries. চ' গতিকে সেই দুটা নিউজ আপোনালোকৰ ইম্পৰ্টেণ্ট হয়। তাৰপিছত আমি আৰু কি চাওঁ, why the location of China's earthquake matters. চ' গতিকে এইটো এটা ইম্পৰ্টেণ্ট হয় যে আমি গম পাইছো যে চাইনাত এটা কি আহিলে, আৰ্থকুৱেক আহিলে, আৰ্থকুৱেকটোৰ ইণ্টেনচিটি চাওক 7.1 ৰিক্টাৰ স্কেল। চ' গতিকে ইমান ডাঙৰ এটা আৰ্থকুৱেক যে আহিছে, তাৰপৰা আমি কি গম পাইছো যে যিখিনি চাইনাৰ প্লেট আছে সেই প্লেটখিনি, যিখিনি ইউৰেছিয়া আৰু আমাৰ যিখিনি হিমালয়ান প্লেট আছে, যিখিনি আমি কম এখিনি ইউৰেছিয়ান প্লেট হয় আৰু আমাৰ যিখিনি ইণ্ডো চাইনা প্লেট হয়, সেই প্লেটখন খুব এক্টিভ প্লেট হয়। চ' গতিকে তাৰ সেই এক্টিভিটিটোৰ পৰা আমি এইটো গম পাইছো যে আমাৰ যিখিনি হিমালয়ান ৰিজন আছে, এই ৰিজনটো খুব মানে ভলেটাইল ৰিজন হয়, খুব মানে টেকননিকেলি এক্টিভ ৰিজন হয়। চ' ইয়াতে যদি আমি এটা ডেম বনাইছো, ইয়াতে যদি আমি খুব হেভি ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰিছো, তেতিয়াহ'লে এইটো ফিউচাৰিষ্টিক নহয়, এইটো ছাষ্টেইনেবল নহয়। কাইলে যদি তাত যদি 7.1 ৰিক্টাৰ স্কেলৰ যদি এটা ভূমিকম্প আহিবলৈ হয়, তেতিয়াহ'লে আমাৰ কি হ'ব, সেইটোতো ডিভাষ্টেশ্যন হৈ যাব। চ' গতিকে আমি কি কৰিব লাগিব, ৰি ইঞ্জিনিয়াৰিং কৰিব লাগিব, আমি এইটো ডেম প্ৰুফ বনাব লাগিব, মানে সেই যিটো ডেম আছে সেইটো আৰ্থকুইক প্ৰুফ বনাব লাগিব। চ' গতিকে এইটো এটা ফিউচাৰ চেলেঞ্জ হয়। চ' গতিকে তেনেধৰণে যদি আমি যিখিনি আমাৰ ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, ডেম আছে, যিখিনি ক্ৰিটিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ আমি তাত ইনষ্টল কৰিছো, সেইখিনি সদায় আৰ্থকুৱেক প্ৰুফ কৰিব লাগিব, ঠিক আছে? কাৰণ কি সেইটো বস্তুৱে আমাক শিকাইছে এই যিটো আৰ্থকুৱেক আছে, কাৰণ কি এইটো বহুত ক্লজত হৈছে। চাইনাত যদি ইমান ডাঙৰ আৰ্থকুৱেক এটা হ'ব পাৰে, আমাৰ ইণ্ডিয়াতো হ'ব পাৰিব, হয় নে নহয়? চ' গতিকে ইউৰেছিয়ান প্লেটখন আমি জানো আৰু ইণ্ডিয়া প্লেট আছে, সেই দুইখন প্লেট কি লেণ্ড প্লেট হয়। যেতিয়া দুখন লেণ্ড মাছ বা লেণ্ড প্লেট যেতিয়া কলাইড হ'ব, কনভাৰ্জ হ'ব, তেতিয়া কি হ'ব, এটা ফ'ল মাউণ্টেইন গঠন হ'ব। চ' তেনেকে ধৰণে আমি এইবিলাক বস্তু যিখিনি আছে সেইখিনি বস্তু ভালকে চাব লাগিব। জিঅ'মৰ্ফলজিকেল কি আছে, বৰ্ডাৰ টেনচনছ কেনেকে ডেভেলপ হয়, ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট কি আছে, কৈছো যে বৰ্ডাৰ এণ্ড BRI, বৰ্ডাৰ এণ্ড ৰোড ইনিচিয়েটিভ যিখিনি আছে, তেওঁলোকে সেই চিছমিক যিটো এক্টিভিটি আছে, চিছমিক মানে যিখিনি আৰ্থকুৱেক ৰিলেটেড কনচেপ্ট আছে, সেইখিনি বস্তু ভালকে অবজাৰ্ভ কৰিব লাগিব, যাতে আমাৰ তেনেকুৱা ধৰণৰ এটা ধুনীয়াকে আমি এটা কনষ্ট্ৰাকশ্যন কৰিম, ৰেলৱে বনাম, ব্ৰিজ বনাম, সেই ব্ৰিজবোৰ যাতে আৰ্থকুৱেকত একেবাৰে কলাপছ হৈ নাযায়। ঠিক তেনেকে হিউমেনিটেৰিয়ান এছিষ্টেঞ্চ, যে আমাৰ যিমানখিনি ধৰি লওক হিমালয়ৰ পাদদেশৰ অঞ্চল আছে, যেনেকে নৰ্থ ইষ্ট হওক, ইয়াত মক ড্ৰিলছ হ'ব লাগে, যে ইয়াত পটককে যদি এবভ 7 যদি এটা আৰ্থকুৱেক আহে, তেতিয়াহ'লে আমি কেনেকে সেইটো বস্তু টেকল কৰিম, কেনেকে সেইটো মেনেজ কৰিম, তাৰ কাৰণে মক ড্ৰিলছ হ'ব লাগে। চ' এইখিনি আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ আণ্ডাৰটো আহিব, প্লাছ আমাৰ এই কাৰেণ্ট যিটো বস্তু আছে তাৰ আণ্ডাৰটো আমি গম পাব পাৰিম। তাৰপিছত আৰু আমাৰ কি আছে, এইটো এটা নিউজ আছে যে মোৰ ফ্লেক্সিবিলিটি বাট অলছ' গ্ৰেটাৰ চেলেঞ্জেছ। ইয়াতে আপোনালোকে চাওক যে দ্য লেটেষ্ট গাইডলাইন ইছ্যুড বাই দ্য ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন, UGC কিছুমান কি দিছে, যে আপোনালোকৰ ধুনীয়া দুটা বস্তু ইয়াত দিছে। এটা আছে যে এচিলাৰেটেড, মানে UGC সদায় নিজৰ যিখিনি হায়াৰ এডুকেশ্যন হয় তাৰ ওপৰত ৰিফৰ্মছ আনি আছে, কাৰণ কি ৰিফৰ্ম আনিব লাগিব, কাৰণ কি ইণ্ডিয়া ইজ এ গ্ৰ'য়িং ষ্টেট। চ' ইয়াত ছ'চাইটিখন ইমান ফাষ্ট চেঞ্জ হৈ আছে। চ' ইয়াৰ যিখিনি ষ্টুডেণ্ট আছে, সেই ষ্টুডেণ্টখিনিক মানে মেকলয় মিনিট যেতিয়া আহিছিলে 1835, তেতিয়া আমাৰ ইয়াত যিখিনি ষ্টুডেণ্ট আছিলে, সেই ষ্টুডেণ্টখিনিক ক্লাৰ্ক হিচাপে ডেভেলপ কৰিছিল। চ' UGC এতিয়া কি কৰিছে, যে ক্লাৰ্ক নহয়, আমি যিখিনি নিউ জেনেৰেশ্যন আছে, সেই নিউ জেনেৰেশ্যনটোক ইকুইপ বনাব লাগিব, স্কিল বনাব লাগিব, কাৰণ কি মানে ব্ৰিটিছৰ ইয়াত যিটো ইণ্টাৰেষ্ট আছিলে সেইটো বেলেগ হয়। এতিয়া ইণ্ডিয়াখন এখন নিউ ইণ্ডিয়া হয়। চ' নিউ ইণ্ডিয়াত আমি কি কৰিব লাগিব, আমাৰ যিখিনি মানুহ ইন'ভেটিভ কৰিব লাগিব, স্কিল দিব লাগিব, তেতিয়াহে আমাৰ ইয়াত হিউমেন ৰিচোৰ্চ ডেভেলপ হ'ব। চ' আমি চবেই জানো যে আমাৰ ইয়াত কি হৈছে, যে
ধৰি লওক ডেমোগ্ৰাফিক ডিভিডেণ্ড, মানে আমাৰ ইয়াত যিখিনি 2047লৈকে বা 2043লৈকে আমাৰ মেজৰিটি অফ দ্য people are belong to the less than 35 years. So গতিকে আমি less than 35 years যিটো এটা youth pool পাইছো, youth demography পাইছো, সেই youth population পাইছো, সেই populationটোক আমি লগত লৈ পেলাই populationটো থ্ৰুৱেদি ইণ্ডিয়াখন ডেভেলপ কৰিব লাগিব। সেইটোৱে আমাৰ মানে গ'ল হয় যে 2047টো আমি কেলে ৰাখিছো, কাৰণ কি 2043লৈকে আমি ডেমোগ্ৰাফিক ডিভিডেণ্ডটো পাম। থ্ৰু দিছ ডেমোগ্ৰাফিক ডিভিডেণ্ড উই উইল এচিভ আৱাৰ আল্টিমেট গ'ল, দেট ইজ আল্টিমেট গ'ল নহয়, মানে এইটো এটা ড্ৰিম গ'ল হয় যে আমি ইণ্ডিয়াখন ডেভেলপ কৰিব লাগে, ডেভেলপ নেশ্যন কৰিব লাগে। সেই ডেভেলপ নেশ্যনটো কেনেকে হ'ব, যে যদি আমাৰ সেই ইউথ পুলটো আছে, অকল ইউথ হ'লে নহ'ব, সেই ইউথ পুলটো স্কিল হ'ব লাগিব। স্কিল কেনেকে প্ৰিপেয়াৰ কৰিম, যদি হায়াৰ এডুকেশ্যনৰ ৰিফৰ্ম আনিব লাগিব। চ' UGC হেজ ব্ৰিং চাম ৰিফৰ্ম, very excellent reform. One of the reform is the new education policy. New education policy গভৰ্ণমেণ্টে আনিছে। তাৰ একৰ্ডিং টু UGC কি কৰিছে যে এচিলেটেড ডিগ্ৰী প্ৰগ্ৰাম, কোনোবা এটা ল'ৰা যেনিবা খুব ভাল, তেতিয়াহ'লে কি কৰিব, লেছ দেন দ্য ষ্টেণ্ডাৰ্ড ডিউৰেশ্যন। ত' সি যেনিবা 3 বছৰ ডিগ্ৰীটো বা 4 বছৰ ডিগ্ৰীটো 2 বছৰতে কমপ্লিট কৰিব পাৰে, সি খুব চোকা হয়। চ' পাৰ্টিকুলাৰ XYZ সেই যিটো মেৰিটিয়াছ ষ্টুডেণ্ট হয়, তেওঁ কি কৰিব লাগে, এচিলেটেড থ্ৰু মানে এচিলেটেড এটা ডিগ্ৰী এচিভ কৰিব পাৰে। ঠিক আছে। চ' গতিকে ছেকেণ্ড আৰু কি এক্সটেণ্ডেড ডিগ্ৰী প্ৰগ্ৰেম, কোনোবা এটা ল'ৰা আকৌ উইক হয় বা তাৰ যেনিবা ফাইনেন্সিয়েলি তাৰ ইমান চাউণ্ড নহয়, তেতিয়াহ'লে 3 বছৰ ডিগ্ৰীটো সি 4-5 বছৰতো ল'ব পাৰে। চ' গতিকে এটা ফালে আমি ছাপোৰ্ট কৰিছো আৰু এটা ফালে আমি কি কৰিছো যে যদি খুব মেৰিটিয়াছ ষ্টুডেণ্ট হয়, তেওঁক কেনেকে এচিলেটেড ৱেত ডিগ্ৰীটো কমপ্লিট কৰিব পাৰে। ঠিক আছে। ঠিক তেনেকে মডুলাৰ ফ্লেক্সিবিলিটি লাৰ্ণিং, আগতে এনেকুৱা আছিলে যে কোনোবা এজন মানুহ যদি MA কৰিলে ফিজিক্সত, তেওঁ কিন্তু ধৰি লওক বাহিৰত গৈ পেলাই ছচিয়লজিত PhD কৰি আহিলেগে, তেওঁ যদি মানে বেক টু ইণ্ডিয়া আহি পেলাই যদি এখন নতুনকে ইউনিভাৰ্চিটিৰ কাৰণে যদি তেওঁ এপ্লাই কৰে, তেওঁ একচেপ্টেবল নহয়। কেলে, কাৰণ কি হি ইজ ফ্ৰম এ চায়েন্স বেকগ্ৰাউণ্ড, although he may have a PhD in sociology. So গতিকে আমাৰ সেইবিলাক কি আছিলে, ৰেষ্ট্ৰিকশ্যন আছিলে, কিন্তু এতিয়া সেইটো নাই। চ' আমাৰ নিউ এডুকেশ্যন পলিচি অহাৰ পিছত UGC has that liberty to allow everybody to pursue all the subjects. চ' গতিকে আমাৰ কি কৈছে যে মডুলাৰ চিষ্টেম আনিছে, ফ্লেক্সিবিলিটি আনিছে, এক্সিট এণ্ড ৰি এণ্ট্ৰি অপশ্যন, কোনোবা এজন ল'ৰা ওলাই গুচি গ'ল, তেওঁ আকৌ ৰি এণ্ট্ৰি হ'ব পাৰে। চ' গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক আমাৰ স্কিল এণ্ড এমপ্লয়মেণ্ট অৰিয়েণ্টেড কোৰ্চেছ। চ' গতিকে আমি ইয়াত স্কিলৰ ওপৰত বহুত জোৰ দিছোঁ। মই কৈছোঁ নহয়, হিউমেন ডেভেলপমেণ্ট কৰিব লাগিব। হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট কৰিবলৈ হ'লে আমি স্কিল দিব লাগিব, কাৰণ কি স্কিল দিলেহে এমপ্লয়েবিলিটিটো আহিব। কাৰণ কি এজন মানুহৰ ওচৰত যদি স্কিল থাকে, তেতিয়াহ'লে ইণ্ডাষ্ট্ৰিত তেওঁক ধুনীয়াকে কি কৰিব পাৰিব, ইনকৰ্পৰেট কৰিব পাৰিব, ইণ্ডাষ্ট্ৰিয়ে তেওঁক ৰিক্ৰুইট কৰিব। কাৰণ কি যদি অকল স্কিল নাথাকে, অকল জাষ্ট থিয়ৰিটিকেল টেকনিকেল কিছুমান নলেজ থাকে, তেতিয়াহ'লে কেনেকে হ'ব। চ' গতিকে তেওঁ সেইখিনি বস্তু আমি কি কৰিছোঁ, ইয়ালৈ লৈ আহিছোঁ। আপোনালোকে শ্লাইডখিনি চাব। নেক্সট আমাৰ যিটো নিউজ আছে, সেইটো লাষ্ট নিউজ, সেইটো হৈছে যে মাওইষ্ট ষ্ট্ৰং হোল্ডছ শ্ৰিংকিং। এইটো খুব এটা ভাল নিউজ হয় আমাৰ কাৰণে, মানে ইণ্ডিয়াৰ পাৰ্চপেক্টিভত, চিকিউৰিটি পাৰ্চপেক্টিভত। কাৰণ কি আমি জানো যে ইনচাৰ্জেঞ্চি আৰু এইবিলাক যিবোৰ ছেপাৰেটিষ্ট যিখিনি গ্ৰুপ আছে, তাৰ ভিতৰত মাওইষ্টখিনি এখিনি। মাওইষ্টখিনিয়ে কি কয় যে যিখিনি ট্ৰাইবেল ডমিনেটেড এৰিয়া আছে, সেই ট্ৰাইবেল ডমিনেটেড এৰিয়াবিলাকত তেওঁলোকে এখন স্বাধীন দেশ এখন বনাব বিচাৰে। চ' গতিকে সেই বস্তুটোক আমি নাইকিয়া কৰিবৰ কাৰণে BSF পৰা আদি কৰি ইণ্ডিয়ান আৰ্মিৰ পৰা আদি কৰি চবেই খুব ভালকে কোঅৰ্ডিনেটেডলি আমি এটা কাম কৰিছো। তাৰ ভিতৰতে আমি তাৰ এটা ৰিজাল্ট কি দেখিছো যে মাওইষ্ট ষ্ট্ৰং হোল্ডছ আৰ শ্ৰিংকিং। শ্ৰিংকিং মানে কমি অহা। চ' গতিকে মাওইষ্ট যিখিনি ডমিনেটেড এৰিয়া আছে, চ' গতিকে সেইখিনি কমি আহিছে, যিটো কাৰণে আমাৰ কাৰণে ভাল হয়। কাৰণ কি সেইখিনি বস্তু থকাৰ কাৰণে কি হ'ব, ৰেষ্টলেছ থাকিব, ললেছনেছ থাকিব। আৰু ললেছনেছ থাকিলে কি হ'ব, যে গভৰ্ণমেণ্টে যদি ট্ৰাইবেল এটা পলিচি লয়ও, সেই ট্ৰাইবেল পলিচিটো মাওইষ্ট এৰিয়াত কি হয়, এপ্লাই নহয়, বা তাৰ যিখিনি লোকেলছ আছে, সেই লোকেলছখিনি ব্ৰেইন ৱাছ কৰি থোৱা আছে। চ' গতিকে লোকেলছখিনিয়ে গভৰ্ণমেণ্টক ছাপৰ্ট নকৰে, গভৰ্ণমেণ্টৰ যিখিনি সা সুবিধা আছে সেইখিনি একচেপ্ট নকৰে। যেনে ধৰি লওক ফৰেষ্ট ৰাইট এক্ট হওক, PDS চিষ্টেম হওক, বা আমাৰ যিমানখিনি PM জনমান য়োজনা হওক, চ' এই য়োজনা বা MGNREGA হওক, তেওঁলোকে সেইবিলাকৰ পৰা আঁতৰি থাকে। কাৰণ কি মাওইষ্টবিলাকে তাত কি কৈছে, এণ্টি গভৰ্ণমেণ্ট তাত কিছুমান মটিভ চলাই আছে। চ' গতিকে যদি মাওইষ্ট কমি আহে, তাৰ মানে এইটো হৈছে যে যিখিনি ট্ৰাইবেল পিপুল আছে, যিখিনি আমি ভাবো যে মষ্ট মানে বেকৱাৰ্ড হয়, চ' সেই মানুহখিনি কি হ'ব, আপলিফ্ট হ'ব, সেই মানুহখিনি ৱেলফেয়াৰ হ'ব, তেওঁলোকৰ এডুকেশ্যন ভাল হ'ব, হেল্থ ভাল হ'ব, তেওঁলোকে মেইন ষ্ট্ৰীম যিখিনি ইণ্ডিয়া আছে তাৰ লগত কানেক্ট হ'ব পাৰিব। আৰু সেইটো কাৰণে আমাৰ কাৰণে ভাল হয়। কাৰণ কি ইণ্ডিয়াখন অকল মানে চিটি চেণ্ট্ৰিক হ'লে নহ'ব, গাঁও চেণ্ট্ৰিক হ'লে নহ'ব। আমাৰ যিখিনি ট্ৰাইবেল এৰিয়া আছে, জংঘলৰ ভিতৰত যিখিনি গাঁৱৰ মানুহ আছে বা যিখিনি ট্ৰাইবেলছ আছে, সেইখিনিও ভাল হ'ব লাগিব, হয় নে নহয়। চ'
চ' গতিকে সেইখিনি কাৰণে আমাৰ কি হৈছে যে মাওইষ্ট ষ্ট্ৰং হোল্ড খিনি কি হৈছে কমি গৈছে। তাৰ এইটো দিছে যে ইণ্ডিয়া হেজ চিন এ ষ্টেডি ডিক্লাইন ইন দ্য লেফ্ট উইং এক্সট্ৰিমিষ্ট। চ' তাৰ কাৰণ কি আছে যে তাৰ কাৰণ বহুত আছে। এটা হৈছে যে আমাৰ যিখিনি BSFৰ যিখিনি পলিচি আছে, চেন্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ আছে, তেওঁলোকৰ যিটো ষ্ট্ৰেটেজি আছে, যেনেকে সমাধান ডক্ট্ৰিন। এতিয়া মাওইষ্টৰ কাৰণে এই যিটো চেন্ট্ৰেল আৰ্ম পুলিচ আছে, CRPF বা CAPF, এইখিনিয়ে বহুত বেছি কাম কৰিছে। ঠিক আছে, CAPF বহুত কাম কৰিছে। যেনেকে এটা সমাধান পৰ্টেল, সমাধান পৰ্টেলটোৰ কথা যদি আমি চাওঁ, তেতিয়াহ'লে কি আছে তাত? সমাধান পৰ্টেলত আপোনালোকে এনেকুৱা আছে যে অল ৰাউণ্ড আছে, মানে হলিষ্টিক এটা প্ৰগ্ৰেম হয়। তাত ধৰি লওক এগ্ৰেছিভ ষ্ট্ৰেটেজিও ল'ব, মটিভেশ্যন এণ্ড ট্ৰেইনিঙো কৰিব কাক? ট্ৰাইবেল পিপুলক। তাৰপিছত কি কৰিব? একশ্যনেবল এণ্ড ইণ্টেলিজেঞ্চ, তাত ইণ্টেলিজেঞ্চ পঢ়াব, মানে টেকনলজি লৈ আহিব, হাৰ্নেছিং টেকনলজি এণ্ড ন' এক্সেছ টু ফাইনেন্সেছ। যিখিনি ধৰি লওক মাওইষ্ট ইনচাৰ্জেণ্ট গ্ৰুপ আছে, সেই গ্ৰুপখিনিয়ে ক'ৰবাতো পইচা পাই থাকিব লাগিব। সেই পইচাখিনি পোৱাৰ কাৰণেহে তেওঁলোকে আৰ্মছ এণ্ড এমুনিশ্যনক কিনি পেলাই নিজকে সশস্ত্ৰ কৰিব পাৰে। চ' গতিকে সেই যিটো চেনেল আছে যে পইচা আহিছে এফালৰ পৰা আৰ্মছ এমুনিশ্যন আহিছে, সেইবোৰ ব্লক কৰি দিব। চ' গতিকে সমাধান পৰ্টেলটো বাই দি চেন্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ, সেইটো আপোনালোকে ভালকে মনত ৰাখিব লাগিব। ঠিক আছে, চ' গতিকে সেইটো মাওইষ্ট ইনচাৰ্জেঞ্চি টেকেল কৰিবৰ কাৰণে ইণ্ডিয়াই ইউজ কৰিছে। ঠিক তেনেকে বাস্তাৰিয়া বেটেলিয়ন হওক, এই CAPF ইউনিট কম্প্ৰাইজিং লোকেল ট্ৰাইব, চাওক যে লোকেল ট্ৰাইবে যেতিয়ালৈকে সহায় নকৰিব, তেতিয়ালৈকে বাহিৰৰ পৰা অহা CAPFৰ এটা প্লাটুনে কেতিয়াও তাত গৈ পেলাই মানে ট্ৰাইবেল একদম ইণ্টেৰিয়ৰ পাৰ্ট এটাত সোমাই পেলাই কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰে। চ' ইয়াৰ পৰা এইটো কথা গম পোৱা গৈছে, যিখিনি লোকেল ট্ৰাইবছ আছে, দে আৰ motivated, they are now shift towards the government of India. So তাৰ মেইন কাৰণটো হৈছে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যিমানখিনি নতুন নতুন স্কিম আনিছে, MGNREGA পৰা আদি কৰি, LPG ৰিফৰ্মৰ পৰা আদি কৰি, বা যিখিনি আমি মানে যিখিনি LPG আছে, LPG চিলিণ্ডাৰ আমি ঘৰে ঘৰে দিছো। তাৰ কাৰণে কি হৈছে, যিখিনি ট্ৰাইবেল মানুহ আছিলে, স্পেচিয়েলি দ্য উমেন্স, দে আৰ বেনিফিটিং। চ' গতিকে সেইকাৰণে কি কৰিছে যে আমাৰ যিখিনি লোকেল ট্ৰাইবছ আছে, সেই লোকেল ট্ৰাইবে এতিয়া গভৰ্ণমেণ্টক সহায় কৰিছে, যিটো কাৰণে আমি দেখিছো যে আমাৰ যিখিনি ইনচাৰ্জেঞ্চি ইছ্যু আছে, সেইখিনি বস্তু কমি গৈছে, টেকেল হৈছে। ঠিক আছে, চ' গতিকে এইখিনি বস্তু আপোনালোকে ভালকে মনত ৰাখিব। এইখিনিৰ ওপৰত যদি কিবা কুৱেশ্যন আছে কমেণ্টত জনাব। ঠিক আছে, থেংক ইউ ফৰ ৱাচিং, কিপ ৱাচিং, থেংক ইউ।